এয়া হ'ল কৰবী। তাই এইখন ঘৰলৈ বিয়া হৈ অহা আজি এবছৰমানেই হ'ল। তাই এনেদৰে সদায় ৰাতিপুৱা খাই বৈ উঠি টিভিটো লগাই তাইৰ ফেভৰেট চিৰিয়েলবোৰ চাই বহি থাকে। আৰু আজিও তেনেকৈ তাই খাই বৈ চিৰিয়েলখন চাব লওঁতেই শাহুৱেকে আহি তাইক মাত লগালে, আৰে গুচক না মা, আহিলে নহয় আপুনি টিভিটোৰ আগত থিয় হ'বলৈ, অকণমানতো চাই দিয়ক, চিৰিয়েলখন আৰম্ভ হৈছিলহে, এতিয়া একো দেখাও নাপাম, চাওকচোন চাওক। সেয়া বোৱাৰীজনীক সেয়া প্ৰথম পাকঘৰত সোমোৱাৰ দিনাখনেই শাহুৱেকে তাইৰ সেই গাজৰৰ হালোৱাখিনিতে চেনীৰ জেগাত নিমখ দি দিলে। ইমান যে বদমাছ নহয় শাহুৱেকবিলাক। কৰবী, কৰবী, কোনখন দুনিয়াত আছা? এতিয়া নিজৰ দুনিয়াখনলৈকে অলপ ওলাই আহাচোন। তোমাক মই আজি এবছৰেদি কিমান খোৱা বস্তু বনাবলৈ শিকালোঁ, কিন্তু আজিলৈকে এটা বস্তু বনাব নোৱাৰিলা। অলপমানতো মন দিয়া খোৱা বস্তুবিলাক বনাওঁতে। সদায় মইনো কেনেকৈ বনাই খুৱাওঁ তোমালোকক কোৱাচোন? ময়ো বুঢ়া হৈ আহিছোঁ। এতিয়া এই টিভিটো চোৱা বাদ দি তুমি এইখিনি ফ্ৰী সময়খিনিতে কিবা এটা বনাবলৈ চেষ্টা কৰাচোন। চেষ্টা কৰিলেহে পাৰিবা। বুজিছোঁ মই তুমি ধনী ঘৰৰ ছোৱালী বুলি ঘৰত তোমাক মা দেউতাই একো কাম কৰিব দিয়া নাছিলে, কিন্তু আমাৰ ইয়াতেতো তুমি এতিয়া বনাব লাগিব ন। কিন্তু ময়ো তোমাক সহায় কৰি দিম, কিন্তু হ'লেওতো তুমি বনাই খুৱাব লাগিব দুই এটা কাম। আৰু যদি এতিয়া তুমি অবিনাশৰ লগত অকলে থাকিলা হয় ক'ৰবাত, তেতিয়াতো তুমিয়ে তাক বনাই খুৱাব লাগিলে হয়। সেইবাবে কৈছোঁ, এই সময়খিনিত তুমি টিভি চাই সময় নষ্ট নকৰিবা, কিবা বনাবলৈ চেষ্টা কৰা, যাতে নিজে কেতিয়াবা বিপদ আপদত বনাই খাব পাৰা। বুজিলা নহয়? যোৱা এতিয়া টিভি চোৱা বন্ধ কৰা, গধূলি চাবা যোৱা টিভি, কিবা এটা বনাবলৈ চেষ্টা কৰাচোন যোৱা। আৰে মা, আপুনিও যে মানে আৰু এইমাত্ৰ খাই বৈ উঠিছিলোঁহে, এইখিনি সময়েচোন মই ফ্ৰী পাওঁ। এইখিনি সময়ো আপুনি মোক টিভিটো চাবলৈ নিদিয়ে শান্তিত, কিবা বনাব লাগে। ঠিক আছে দিয়ক, কি খাব কওক, মই বনাই আনি আছোঁ। তুমি যি ভাল পোৱা তাকে বনোৱাকৈ যোৱা, মাত্ৰ মই খাবৰ কাৰণে এতিয়া বনাবলৈ দিয়া নাই। তোমাক বনাবলৈ দিছোঁ এইকাৰণে যে তুমি চেষ্টা কৰি পেলাই ভালকৈ বনাব পৰা হোৱা। সেইটোৱে, তুমিচোন একোৱেই বনাব নাজানা। আজিলৈকে তুমি চাহকাপে বনাই পোৱা নাই, আজি এবছৰ হ'ল বিয়া হৈ অহা। সেইবাবে কৈছোঁ, কিবা এটা বনোৱা, এদিন দুদিনকৈ বনালেহে পাৰা হ'বা বনাবলৈ। সেইবাবে কৈছোঁ যোৱা, এতিয়া মই টিভি চাওঁ, তুমি পাকঘৰলৈকে যোৱা, কিবা বনোৱাকৈ যোৱা। অ'কে ঠিক আছে, তেতিয়াহ'লে আপুনি চাওক, মই পাকঘৰলৈকে যাওঁ, কিবা বনাওঁগৈ। অঁ যোৱা, এনেকৈ টিভি চাই সময় নষ্ট কৰিব নালাগে, কিবা এটা বনাই পেলাই ভালদৰে ৰান্ধি পেলাই খুৱাবলৈ চেষ্টা কৰা আমাকো। মই আৰু কিমান সদায় সদায় এনেকৈ বনাই খুৱাই থাকিম তোমালোকক। কৰবী কিবা বনাবলৈ পাকঘৰলৈ গ'ল আৰু শাহুৱেকে নিজে টিভি চাবলৈ ল'লে। হে ভগৱান, এতিয়া মই বনাম কি? সদায় পাকঘৰত আহি মোৰ এনেদৰে টেনশ্যন আৰম্ভ হৈ যায়, একোটা চিনিও নাপাওঁ, ক'ত কি বনাব লাগে, ক'ত কি আছে, এইবোৰ চব মায়েহে জানে। মই যদি বিয়াৰ আগতে মাৰ পৰা অলপমান কিবা শিকি থ'লোঁ হয় কিবা বনাবলৈ, এতিয়া ইয়াতে মোৰ আহি ইমান দিগদাৰী নহ'লে হয়। আজি এবছৰেদি মোক শাহুমাই ইমান শিকাইছে বনাবলৈ, কিন্তু মই এতিয়ালৈকে একোটা বনাব পৰা হোৱাই নাই। নামবিলাকেই নাজানো কোনটো কি বস্তুৰ নাম। কি বনাওঁ মোৰটোহে ঘূৰাব লৈছে মোৰ বস্তুবিলাক দেখি দেখি। এটা বস্তু পাই গৈছোঁ, সেইটোকে বনাই খুৱাওঁ, মাহঁতে বহুত ভাল পাব। মই সেইটো বস্তুৱে বনাব জানো, আজি মাহঁতক প্ৰথম মই সেই বস্তুটোকে বনাই খুৱাওঁ, বহুত ভাল পাব। কৰবীয়ে আজি প্ৰথমবাৰৰ কাৰণে মেগী বনাইছে, তাকো খুব মছলা পাতি দি ধুনীয়াকৈ বনাইছে। কিন্তু তাই বেলেগ একো বনাবই নাজানে, সেইকাৰণে সকলোৰে বাবে মেগী বনাই তাই শাহুৱেকহঁতৰ ওচৰলৈ লৈ গ'ল। মাহঁতে চাগে বহুত ভাল পাব, মইতো মেগীৰ বাহিৰে বেলেগ একো বনাবলৈ নাজানোৱেই, গতিকে প্ৰথম মেগীৰে আৰম্ভ কৰোঁ, তাৰপিছত বেলেগ বস্তু বনাই খুৱাম। কৰবী পাকঘৰত যোৱা দেখি লৰালৰিকৈ অবিনাশ আৰু তাৰ ভনীয়েক চিধাই মাকৰ ওচৰ পালেহি। মা, তুমি কিন্তু এইটো ভাল কাম নকৰিলা দেই। বৌয়ে সদায় এইখিনি সময়ত চিৰিয়েল চাই, চিৰিয়েলখন চাব দিব লাগিছিল আকৌ। তুমি আৰু পাকঘৰলৈকে পঠাই দিলা, এতিয়া জানো কি বা কৰিছে পাকঘৰত, আৰু মোৰ চিন্তাই লাগিছে। হ'ব দে, তোৰ ইমান চিন্তা কৰিবলৈকে দৰকাৰ নাই, তাই যি বনাব, এনেকৈ নবনাই বহি থাকোঁতে একো নোৱাৰা হৈয়ে থাকিব। সেইকাৰণে মই বনাবলৈ কৈছোঁ। মাকৰ ঘৰতে শিকি অহা হ'লে আজি এতিয়া বনাই খাব পাৰিলে, সদায় আৰু মই বুঢ়া মানুহজনীয়ে তহঁতক বনাই খুৱাম বুলি ভাবিছে নেকি হা? আৰু তয়ো এতিয়াৰ পৰা ৰন্ধা বঢ়াবিলাক ষ্টাৰ্ট কৰিবি, যাতে বিয়া হৈ পেলাই বেলেগ এখন ঘৰত গৈ ৰন্ধা বঢ়া সকলো কাম কাজ নিজে কৰিব পাৰ, বুজিলি? তেতিয়া কাৰো মৰণ নাই। দাদা, পাকঘৰলৈকে যাওঁ বোলা, নহ'লে বৌয়ে কি কৰি আছে? নালাগে, ইয়াতে বহি থাক, এইবিলাক শাহু বোৱাৰীয়েকৰ মাজৰ জামেলাত মোৰ সোমাবলৈ মন নাই, তয়ো বহি থাক, যি বনাই বনাবলৈ দিয়কচোন, আৰু বনাব পাৰিলেতো ভালেই বাৰু, ৰখি থাক, কি বনাই আনে বৌয়েৰে আজি চাবি। এনেতে বিমলা মানে হ'ল কৰবীৰ শাহুৱেক। তেখেতৰ বান্ধৱী কমলা আহি সিহঁতৰ ঘৰ পালেহি। আৰে কমলা, আহ বহিবি, আহ, ইমান দিনৰ মূৰত আহিছ তই, ইমান ওচৰতে থাক, ঘনাই ঘনাই আহিব লাগে, নাহয় দেখোন, কিয়? আহচোন বহিবি আহ।
এই মইচোন আহিয়ে থাকোঁ তহঁতৰ ঘৰলৈকে, তইহে আমাৰ ঘৰলৈকে নাযাওঁ। অঁ হেৰি নহয়, বোৱাৰীক দেখা নাইচোন, ক'ত গ'ল? নে মাকৰ ঘৰলৈকে গ'ল নেকি? তাই নাই, মাকৰ ঘৰলৈ যোৱা নাই, তাই আছে ৰ পাকঘৰতে আছে, কিবা বনাবলৈ গৈছে, আহিব ৰ এতিয়াই। তেনেতে পাকঘৰৰ পৰা বৰ ধুনীয়া গোন্ধ এটা সকলোৰে নাকত লাগিল। বা কৰবী কিন্তু বৰ ধুনীয়া বস্তু বনাইছে দেই, বৰ ধুনীয়া গোন্ধ এটা আহি নাকত লাগিছেহি, খায়ে যাম দে একেবাৰে, নে কি ক? অঁ অলপ পৰ আহিবই তাই, খায়ে যাব পাৰিবি একেলগে, কি বা বনাইছে আৰু তাই নাজানো আৰু দেই। তেনেতে কৰবীও আহি সেইখিনি পালেহি। আহা বোৱাৰী, কিনো বনাইছা, আমাকো দিয়াচোন, আমিও খাই চাওঁ, গোন্ধটো কিন্তু বৰ ধুনীয়া গোন্ধাইছে একদম দেই। আহা কৰবী, আমাকো দিয়াচোন, তুমিনো কি বনাইছা, গোন্ধটো কিন্তু বৰ ধুনীয়া হৈছে, গোন্ধতে একেবাৰে মোক খাওঁ লাগিছে বুজিছানে। আহা লৈ আহা ইয়ালৈকে। এইজনী ইমান খকুৱা, খাওঁ কৰি আছে একেবাৰে। দাদা বৌয়ে বা কি বনাইছে, এক বাতি ভৰ্তি কৰি আনিছে দেখোন। এই চুপ থাকচোন তই, যি বনাইছে আৰু দেই। এয়া লওক খুৰী, মই বহুত কষ্টেৰে বনাইছোঁ, খাই চাওকচোন কেনেকুৱা হৈছে। বোৱাৰী এইবোৰ কি বনাইছা, এইবোৰ মই নাখাওঁ দেই। ইচ কেনেকুৱা দেখোন কেঁচুৰ নিচিনা, মই আজিলৈকে এইবোৰ মুখতে দি পোৱা নাই বুজিছা। আমাৰ বোৱাৰীয়েও এইবোৰ বনাই খাই থাকে, মই এইবোৰ নাখাওঁ দেই। এইবিলাক তুমি কি বনাইছা, গোন্ধটোত আকৌ মই ভাবিছিলোঁ তুমি কিবা মাংস চাংস বনাইছা নেকি, মই সেই বুলিহে ৰখিলোঁ, এনেই ৰখিলোঁ বুজিছা। ইচ ৰাম, এইবিলাক খাব নোৱাৰি দেই, তুমিয়ে খোৱা। হেই বিমলা চোৱাচোন এইবিলাক কি বনাইছে তাই, মই এইবোৰ নাখাওঁ দেই। কৰবী এইবোৰহে বনাব দিছিলোঁ নেকি তোমাক, হা? মেগী বনাইহে আনিছা তুমি, এতিয়া মোৰ বান্ধৱীৰ আগত মোৰ নাকটো কটা গ'লনে? তুমি মেগী বনাবলৈকে পাকঘৰত ইমান সময় লগাইছিলানে? বাপৰে বাপ, এইবিলাকে শিকি আহিছা, আজিলৈকে এটা বস্তু বনাব নোৱাৰিলে, ইমান বস্তু শিকালোঁ মই তোমাক। এই মেগীখিনি বনাবলৈকে তুমি ইমান সময় পাকঘৰত আছিলা যায়, আগতে নগ'লা কিয় মই মেগী বনাম বুলি, মই যাব নিদিলোঁ হয় নহয় তোমাক। খোৱা এতিয়া তুমি, মইতো এইবোৰ হাত নিদিওঁ দেই মেগী চেগী। মা খুৰী বৌয়ে ইমান মৰমত বনাই আনিছে, নোখোৱা কিয় অকণমান, খাই চোৱাচোন, খাই ভাল লাগেতো। এই পখিলা ইমানকৈ জোৰ কৰিছে যেতিয়া খাওঁ দিয়া ন, অলপ খাই চাওঁ কেনেকুৱা হৈছে। এনেই বেয়া হোৱা নাই বাৰু খাবলৈ, আজি প্ৰথম খাইছোঁতো সেইকাৰণে ভাল লাগিছে চাগৈ। এনেই মই এইবোৰ বস্তু মুখত দি নাচাওঁ বুজিছা নহয়, আজি মানে পখিলা ইমানকৈ জোৰ কৰাৰ কাৰণেহে মই খাবলৈ ল'লোঁ, কিন্তু খাবলৈ ভালে হৈছে বাৰু। হেৰি নহয় কৰবী, আমাৰ মাধুৰ কথা তুমি জানা নহয়, মোৰ বোৱাৰীজনী, তাই বাপৰে কামে কাজে ৰন্ধাই পঢ়াই ইমান পাকৈত, এদিন লৈ আহিম ৰ'বা তোমালোকৰ ঘৰলৈ বুজিছা, তাইক আনি পেলাই তোমাক শিকাবলৈ দিম। তুমিতো একো নাজানাই, মেগীহে বনাই খুৱাইছা আজি। ইচ ৰাম, আজি বিমলা আৰু মানে বহুত লাজ পালে দেই মোৰ আগত। একো নাই দে বিমলা, লাহে লাহে শিকিব আৰু। সেই মোৰ বোৱাৰীজনী চব জানে জানেনে, মই একো শিকাবলৈ হোৱাই নাই আজিলৈকে। একেবাৰে ৰন্ধা বঢ়াৰ পৰা তাই চিলাই কাটিং সেইবিলাকো জানে নহয়, আৰু ৰন্ধা যে কিমান যে ৰান্ধিব, বাপৰে বাপ 6-7খনকৈ তৰকাৰীয়ে বনাব, কিমান খাবি তই বাপৰে বাপ। মই লৈ আহিম দিয়া এদিন। আৰু কৰবী তুমি ফুট লোৱা নাই যে, কপালতচোন তোমাৰ ফুটেই নাই, কিয় এনেকৈ বোৱাৰী মানুহে এনেকৈ ফুট চুট নলগাই থাকিলে ভাল নালাগে নহয়, ফুটটো ল'ব লাগে আকৌ। দাদা এইজনী আৰম্ভ কৰিলে যেতিয়া, এইজনী আৰু মুখখন বন্ধ নহয় বুজিছনে, ইয়াৰ পৰা যোৱাই ভাল হ'ব। আৰু এইজনীৰ লগতে আমাৰ মায়েও এতিয়া পকা আৰম্ভ কৰি দিব, আমি যাওঁ বুলি ইয়াৰ পৰা। বহি থাকচোন, একো নহয়, একো বেয়া কথা কোৱা নাই নহয়, ৰন্ধা বঢ়া জনাটো ভালেই কথা, তাই ৰান্ধিব পাৰিব জনা হ'বলৈ সেইবোৰ কথা শুনিবই লাগিব, অকণমান শুনক দে, একো নহয়, শুনিলেহে কিজানি তাই ৰান্ধিবলৈ ইচ্ছা কৰে, নহ'লেতো ইচ্ছা নকৰে ন অকণমানো। পখিলা লোৱা অকণমান, তুমিও খাই চোৱাচোন, ভালে হৈছে দিয়া খাবলৈ। খুৰী মইতো এইবিলাক বনাই খায়ে থাকোঁ, আৰু বৌয়েও মানে কি আৰু ধনী ঘৰৰ ছোৱালীটো, এনেকৈ বস্তু চস্তু বনাই পোৱা নাই, আজি প্ৰথম পাকঘৰত গৈ কি বনাম কি নবনাম হৈছে, সেইকাৰণে মেগীকে বনাই আনিলে আৰু। একো নাই দিয়ক, পিছত ভালকৈ পাৰা হ'ব। খুৰী মই মানে আগতে আমাৰ মাহঁতে মোক ৰন্ধা বঢ়া কৰিবলৈ যাবই নিদিয়ে, খালি পৰকৈ থাকে, সেইকাৰণে আজিলৈকে একো শিকিব নোৱাৰিলোঁ। আৰু এতিয়া পাকঘৰত গৈ কিনে মই বস্তুবিলাক দেখি নিজৰে কনফিউজ হৈ গ'লোঁ, কি বনাম, কোনটো বস্তুৰে কি বনাব লাগে, কেনেকৈ বনাব লাগে, মই একোৱেই নাজানো। সেইকাৰণে মেগীটো মই আগতেও বনাইছিলোঁ, মই আগতে হোষ্টেলত থাকোঁতে প্ৰায় মেগী বনাই খাইছিলোঁ, সেইকাৰণে মেগীকে বনাই লৈ আহিলোঁ। হ'ব দিয়া, একো নাই, এনেকৈ তুমি সদায় আলহী আহিলে ঘৰলৈ মেগীকে বনাই খুৱাবা বুজিছা। হেৰি বিমলা হ'ব দিয়া একো নাই, এনেকৈ হেৰি কৰিবা, তুমি আলহী আহিলে ঘৰলৈকে এনেকৈ মেগী বনাই খুৱাবা বুজিছা, বহুত ভাল পাব সকলোৱে। এতিয়া হেৰি বিমলা, মই গৈ থাকোঁতে এদিন আমাৰ বোৱাৰী মানুহক লৈ আহিম বুজিছা, তাই দেখিলে তাই আচৰিত মানে, তাই কামবিলাক দেখিলে কিমান কি জানে, আৰু তাই মানে কি চাবি, তাই চুলিয়ে চাবিনে, আৰু তাই এনেকৈ উকা কপালতি নাথাকে, তাই ধুনীয়াকৈ ফুট চুট লৈ একদম বৰ ধুনীয়াকৈ থাকে বুজিছা। দে হ'ব দে, মই যাওঁ দে এতিয়া, বুজিলি নহয়, যাওঁ দে। মা আপুনি অকণমান খাই চাওকচোন, বৰ ধুনীয়া হৈছে।
লৈ যোৱা এইবিলাক মোৰ চকুৰ আগৰ পৰা লৈ যোৱা বুলি কৈছোঁ ভালে ভালে। এইবিলাক বনাবলৈহে তোমাক মই পাকঘৰলৈকে যাব দিছিলোঁ হা। আজি এই এবছৰেদি মই তোমাক ইমান বস্তু বনাবলৈ শিকালোঁ, এটা এটা বস্তু আঙুলিত ধৰি ধৰি শিকোৱাৰ নিচিনাকৈ শিকাইছোঁ, তথাপি মূৰত মানে একোটা নোসোমালে। কি জানো সোমাই থাকে মূৰটোত তোমাৰ, কেৱল সেই মোবাইল আৰু সেই চিৰিয়েল সোপা সোমাই থাকে মূৰটোত। এতিয়া মই লাজ পাব লগা হ'লনে? তাই বুঢ়াজনী দেখিছা, সকলোবিলাকে জানে। তুমি খালি এনেকৈ থাকা, সদায় এনেকৈ থাকিবা। আলহী আহিলে মই লাজ পাব লগা হয়, মোৰ মান সন্মানবিলাক খেলাই চাই আৰু তুমি। হ'ব দিয়াচোন মা, কিমান ধৰণৰ বৌক গালি পাৰি থাকা। বনাব নহয়, একো ডাঙৰ কথা নহয় বনোৱাটো। চাবাচোন বৌ এদিন ধুনীয়াকৈ বনাব পৰা হ'ব। খেপবাল গালি পাৰি থাকা। হ'ব দে, তই মনে মনে থাক। বৌৰে চাইড ল'বলৈ আহিছে, একোটা কাম নাজানে, কথা ক'বলৈ আহে। হেৰি কৰবি, তোমাৰ ৰুমটোতে ফোনটো বাজি আছিলে, ফোন কৰিছে নেকি কোনোবাই? যোৱাচোন ৰুমলৈকে। কৰবীয়ে কান্দো কান্দো হোৱা দেখা পাই অবিনাশে কথাটো সুৰ চেঞ্জ কৰি তাইক ফোন অহা বুলি এনেই ৰুমলৈকে পঠালে। অঁ হয় নেকি, ৰ'বা মই ৰুমলৈকে যাওঁ তেতিয়াহ'লে। আৰু তোকো কৈছোঁ মই পখিলা, এতিয়াৰ পৰা ঘৰৰ কামবিলাক কৰিবলৈ শিকিবি বুজিছা। এনেকৈ ড্ৰেছ পিন্ধি পিন্ধি ঘূৰি ফুৰিলেই নহয়, ঘৰৰ কামবিলাক কৰিব জানিলেহে শহুৰেৰে ঘৰতে আৰামত থাকিব পাৰিবি, বুজিলি নহয়? হ'ব দিয়া, ইমান আৰু লেকচাৰ দি থাকা বাপৰে, সদায় সদায় এই সোপা কথাকে শুনি শুনি মাথাটো গৰম উঠি যায় মোৰ। থাকা ইয়াতে বহি। এই বান্ধৱীবিলাকৰ আগত মোৰ নাক কাণ গোটেইখিনি কাটিলে মানে, এই সোপা বনাই লৈ আহিছে মেগী সোপা। ৰাতি সোনকালে খাই বৈ সকলোৱে শুবলৈ গ'ল আৰু কৰবীও সোনকালে বিচনাত আহি উচুপি আছে। তেনেতে অবিনাশ সোমাই আহিল। হেই MBA পাছ বোৱাৰী, কেনেকুৱা লাগিছে মোৰ লগত বিয়া হয় হা? মই তোমাক আগতেই কোৱা নাছিলোঁ জানো মোৰ লগত বিয়া হ'লে কিন্তু ঘৰৰ সকলো কাম কৰিব লাগিব বুলি? এতিয়া মজাটো পাইছানে? মই কৈছিলোঁ তোমাক, আমাৰ মায়ে কিন্তু খুব কথা শুনাব তুমি কাম বন কৰিব নাজানিলে। তুমিহে আশা নেৰা মোৰ লগত বিয়া হ'বলৈ। এতিয়া মজাটো পাইছা, সেইকাৰণে মানা কৰিছিলোঁ তোমাক। নাই অ', মই মায়ে গালি পৰাৰ কাৰণে মোৰ বেয়া লগা নাই নহয়। মই আজি জানা মাৰ বান্ধৱীজনীৰ আগত মাক বৰ বেয়াকৈ লাজত পেলালোঁ, সেইকাৰণেহে দুখ লাগিছে। সঁচাই মই যে একো বনাবই নাজানো বাৰু। কিয় বাৰু, মই আগতে শিকি আহিব লাগিছিলে এইবোৰ। মই ইমান বেয়া ছোৱালী। মায়ে আজি বৰকৈ লাজ পালে মোৰ কাৰণে। চোৱাচোন বান্ধৱীজনীয়ে কেনেকৈ কথা শুনাই থৈ গৈছে তেখেতক, সেইবাবেহে দুখ লাগিছে। সেইটো কথা, একো নাই দিয়া। সেই লগৰ বান্ধৱীজনী সেইজনী খুৰীজনী তেনেকুৱাই মানে, তেখেতৰ বোৱাৰীয়েকৰ গুণ গাই গাই ততে নাপায় বুজিছা। তুমিও ভালদৰে শিকিবা, ভালকৈ ৰন্ধা বঢ়াবিলাক শিকিবা, তুমিও পাৰা হ'বা। চাবাচোন এতিয়া চিন্তা কৰিব কোনো কথাই নাই বুজিছা, পাৰা হ'বা। মাৰ পৰা শিকি ল'বা, কালিৰ পৰা তুমি ৰন্ধা বঢ়াবিলাক শিকিবা, তেতিয়াহ'লে পাৰা হ'বা। আৰু ঘৰৰ কাম বন তুমিচোন বাকীবিলাক কৰাই, ৰন্ধা বঢ়াখিনিহে নজানা, সেইখিনি আৰু পাৰা হ'ব দিয়া। এতিয়া শুই থাকা বুজিছা, কান্দি থাকিব দৰকাৰ নাই, পাৰা হ'বা দিয়া, চিন্তা কৰিব নালাগে। সঁচাই পাৰিমনে? হা কোৱাচোন অবিনাশ, সঁচাই পাৰিম মই? অঁ পাৰিবা আকৌ, কিয় নোৱাৰিবা? ইমান পঢ়া শুনা কৰা ছোৱালীজনীয়ে আৰু ৰন্ধা বঢ়া কামখিনি কৰিব নাজানিবানে? সেইবিলাকনো কি আৰু, হালধি নিমখ দিব লাগে, তেল দিব লাগে, সেই আৰু দুদিনমান চালেই তুমি শিকিব পাৰিবা। এতিয়া শুই থাকা বুজিছা। ঠিক আছে দিয়া, তুমি ইমান ভাল, সেইবাবে মই তোমাৰ লগত বিয়া হৈছিলোঁ। হ'ব দিয়া, এতিয়া তেল মাৰিব নালাগে, শোৱা। ময়ো শুওঁ, কালি আৰু আকৌ ৰাতিপুৱা সোনকালে অফিচ যাব লাগিব মই। কেইদিনমানৰ পিছত কমলাই তাইৰ বোৱাৰীয়েক মাধুক লৈ বিমলাহঁতৰ ঘৰলৈ আহিল বোৱাৰীয়েকক দেখাবলৈ। বোৱাৰীয়েকজনী একেবাৰে সাজি কাচি মেকআপ চেকআপ কৰি অলংকাৰ চব পিন্ধি লৈ কইনানুৰে আহিছে। ওচৰৰে মানুহ ঘৰলৈ আহোঁতে যেন মানুহ এনেকৈ আহে, কিন্তু মাধুই কৰবীক দেখাবলৈকে তেনেকৈ আহিছে। কৰবী আহা আহা, এয়া আমাৰ বোৱাৰী মাধু, আহা চিনাকি হোৱা আহি। নমস্কাৰ মাধু, আহি থাকিবা। আগতে মই তোমাক দেখা নাই বাৰু, আগতে আমাৰ ঘৰলৈ অহা নাই নেকি তুমি? নমস্কাৰ। নাই মই আগতে তোমালোকৰ ঘৰলৈ অহা নাই। মানে সেইদিনা তুমি আমাৰ মাহঁতে বোলে মেগী বনাই খোৱালা, তাকে মায়ে গৈ ক'লে বোলে বোৱাৰীজনীয়ে একোটা বনাবলৈ নাজানে, তই গৈ কিনে কিবা কিবি বনাবলৈ শিকাবিচোন, সেইবাবেহে আজি মায়ে মোক লৈ আহিছে। আৰু মানে তুমি ফুড চুটো নোলোৱা বোলে, তাকে ক'বলৈ দিছে আৰু যে বোৱাৰী মানুহে এনেকৈ থাকিবলৈ ভাল নালাগে। মোক চোৱাচোন মই কেনেকৈ সাজি কাচি আহিছোঁ, এনেকৈহে থাকিব লাগে বোৱাৰীবিলাকে। তুমি আৰু কি এখন শাৰী পিন্ধিছা, কেনে বগা চগা দেখোন, আৰু ফুট ওলোৱা নাই, খাৰুও পিন্ধা নাই, এনেকৈ থাকে নেকি মানুহে? মোৰ নিচিনাকৈ থাকিব লাগে আকৌ, এনেকৈ ৰঙীল কাপোৰ পিন্ধিব থাকিব লাগে, মেকআপ চেকআপ কৰি থাকিব লাগে। তুমিও যে আৰু মানে একো এটা নাজানা, পঢ়া শুনা কৰিলে নহ'ব নহয়, এইবিলাকো জানিব লাগিব বুজিছা। ব'লা এতিয়া মই তোমাক কিবা বনাবলৈ শিকাই পঠাম, পাকঘৰলৈকে ব'লা।
অঁ বোৱাৰীচোন আজি হাতত খাৰু চাৰু একো নাই আৰু ফুটটো লোৱা নাই। বিমলা তই এইবিলাক একো নকওঁ নেকি? এনেকৈ থাকে নেকি বোৱাৰী মানুহজনী? চাচোন চা কেনেকৈ উকা হাতেৰে আছে। মানে সদায় দেই ভাল নালাগে দেই আমাৰ এইবোৰ দেখি কিনে। আমাৰ বোৱাৰী চাচোন মাধুক কি ধুনীয়াকৈ সাজি কাচি থাকে, তাই ঘৰতো এনেদৰে থাকে। নহয় মানে খুৰী, মই খাৰু পিন্ধিয়ে থাকোঁ। কালি ৰাতি হাতত বৰ বেয়াকৈ দুখ পালোঁ, পাওঁতে মই খাৰুযোৰ খুলি থলোঁ আৰু এতিয়া পিন্ধিবলৈ হোৱা নাছিলে। আৰু ফুটটো মই নলয় দিয়কচোন, কিন্তু সেন্দুৰখিনিতো লওঁ ন। একো নহয়, ফুটটো লোৱা নোলোৱাৰ লগত ইমান পাৰ্থক্য নাহে। আচল কথা হ'ল সেন্দুৰখিনি, মই সেন্দুৰখিনি সদায় লওঁ। বোৱাৰী এইবিলাক কথাও মই তোমাক শিকাব লাগে নেকি হা? বিয়া হৈ আহিলে যে হাতত খাৰু পিন্ধি থাকিব লাগে সেইটো তুমি নাজানা? তোমাৰ মায়ে তোমাক এইবিলাক শিকাই পঠোৱা নাই? আৰু সদায় সদায় ফুটটো নোলোৱাৰ অৰ্থটো কি তাৰমানে? মোক দেখা নাই মই এতিয়াও ফুট এটা লৈ থাকোঁ? ছোৱালী মানুহবোৰৰ ফুটটোৱে আচল সৌন্দৰ্য, বুজিলা নহয়? খাৰুও নাই হাতত, ফুটো নাই হাতত, এনেকৈ থাকে নেকি? হ'ব দিয়ক খুৰী, কৰবীকে গালি পাৰিছে, একো নাই একো নাই। কৰবী ব'লা আমি কিবা বনাওঁ ব'লা। খুৰী আজি মই আপোনালোকৰ কাৰণে খানা বনাম, খাই কেনে ক'ব কেনেকুৱা হৈছে। ব'লা কৰবী আমি পাকঘৰলৈকে যাওঁ। অঁ আহা আহা, পাকঘৰলৈকে আহা। দাদা এইজনী পাল্লাত পৰি আমাৰ বৌ আকৌ বেয়া নহ'লে হ'ল দেই। মোৰ ভয়হে লাগিব ধৰিছে এতিয়া, এইজনী কি বুদ্ধি শিকাই ঠিক নাই। নাই কৰবী ইমান বুৰ্বক ছোৱালী নহয় নহয়, তাই যে মাধুৰ পাল্লাত পৰিব। চাই থাকচোন একো নহয়। ক'ব নোৱাৰিছোঁ দেই, এই শাহুৱেক বোৱাৰীক দুজনী বোৰে সদায় সদায় আমাৰ ঘৰলৈকে কিয় আহে কচোন? আমাৰ ঘৰখনত জুই লগাবৰ কাৰণে আহি থাকে সদায় সদায়। তই চুপ থাকচোন, এতিয়া শুনিব সিহঁতি। দেখিলি বিমলা, মোৰ বোৱাৰীজনীয়ে 1 মিনিটতে সকলোকে কেনেকৈ আপোন কৰি ল'লে। এতিয়া তাই একদম বিধে বিধে বস্তুবিলাক বনাব, আৰু তোৰ বোৱাৰীজনীকো চাবিচোন সকলোতে পাৰ্গত কৰি তুলিব। তই একদম চিন্তা নকৰিবি বুজিছ। হওক দে, ভাল হ'লেই হ'ল। আৰু এইজনী জানো ক'ৰ পৰা কি লম্ভিলাহি মোৰ গলত, একোটা নাজানে, শিকালেও একো বুজি চুজি নাপায়। হওক দে, তোৰ বোৱাৰীজনীৰ পাল্লাত পৰি এইজনী তাইও ভাল হয়, সেইটোকে কামনা কৰিছোঁ। আৰু তই একদম চিন্তা নকৰিবি, এই একদম কৰবী শিকাই বুজাই নিজৰ নিচিনা কৰি ল'ব, চাবিচোন তই দেখিবি তাই কিমানতে। মাধু তুমি বৰ ভাল, আজি এদিনতে আহি তোমাক মোৰ বহুত আপোন আপোন লাগিছে জানা। মানে তুমি সকলোবোৰ বস্তু বনাব পাৰা আৰু মোক এনেকৈ ইমান ভালদৰে শিকাই দিলা। মই আজিৰ পৰা বনাবলৈ চেষ্টা কৰিম। অঁ ৰিয়েলি, থেংক ইউ দেই। আৰু শুনা, তুমি আৰু মই আজিৰ পৰা একদম বেষ্ট ফ্ৰেণ্ড হ'লোঁ। মোৰ নাম্বাৰটো লৈছা নহয়, ফোন কৰিবা মাজে মাজে বুজিলা। আৰু এইবিলাক ৰন্ধা বঢ়া কথাটো হৈ যায়, তুমি খালি তোমাৰ শাহুক হাতৰ মধ্যে ৰাখিবলৈ চেষ্টা কৰিবা বুজিলা। সেইটোৱে হ'ল আচল মন্ত্ৰ। মানে মানে মই বুজা নাই। এই আকৰিজনী একোটা বুজি নাপায়। মানে তুমি এনেকুৱা দেখাব লাগে যেন তুমি একদম চব কৰিছা, ঘৰৰ কাম বনবিলাক কৰি মেলি পেলাই আকৌ শাহুৰ ওচৰত গৈ কিনে দেখাই মেলি পেলাই ভৰি দুটাও পিটিকি দিলা। তেতিয়া আৰু তেওঁতো তোমাকে মূৰত উঠাই ৰাখিব, বুজিলা নহয়। এইবিলাক পুথি মই তোমাক ফোনত দি থাকিম। এতিয়া এনেকৈ সকলোৱে শুনাকৈ কথা পাতি থাকিলে বেয়া হ'ব নহয় কথাটো, বুজিলা। মই তোমাক ফোন কৰিম দিয়া, ফোন কৰি মই তোমাক টিপছবিলাক দি থাকিম কেনেকৈ শাহুৰ নজৰত ভাল হৈ থাকিব পাৰি, বুজিলা নহয়। অঁ হয় নেকি, ঠিক আছে দিয়া। আৰু এনেকৈ বোকা শাৰী পিন্ধি নাথাকিবাচোন, মোৰ নিচিনাকৈ থাকিবা আকৌ, ভালকৈ সাজি কাচি থাকিবা, তেতিয়াহে ভাল বুলি ক'ব শাহুবিলাকেও বুজিছে। তেওঁলোকে এনেকৈ সাজি কাচি থাকিলে ভাল পায়, মানে ফুট চুট ল'বা, খাৰু চাৰু পিন্ধিবা, তেওঁলোকে যেনেকৈ থাকিলে ভাল পায় তেনেকৈ থাকিবা আকৌ। আৰু যিবিলাক মন পচন্দৰ বস্তুবিলাক খাই তেওঁলোকে ভাল পায় সেইমতে বনাবা। ভিতৰত তোমাৰ যি আছে আছে, বাহিৰত খালি তুমি দেখাই থাকিবা যে তুমি একদম পাৰফেক্ট বোৱাৰী হয়, তেওঁ যেনেকৈ বিচাৰিছে তেনেকেই তুমি থাকিবা। কিন্তু বাহিৰত গৈ কিনে তুমি একদম পূৰা ফ্ৰী হৈ থাকিবা, হয় নাই। মই তোমাক টিপছ দিম বুজিলা। ব'লা এতিয়া বাহিৰলৈ যাওঁ, সকলোবিলাক ৰন্ধা বঢ়া হ'ল যেতিয়া এতিয়া খাই বৈ লওঁগৈ। অঁ ব'লা ব'লা। মাধু ধুনীয়া বেয়া পুথি সোপা কৰবী মনত সোমাই দিলে, আৰু কেনেদৰে শাহুৱেকক হাতৰ মাজত ৰাখিব পাৰিলে এই সকলোবিলাকো বুদ্ধি দিলে। আৰু ফোন কৰি কৰিও তাইক নানা ধৰণৰ টিপছ দিব ধৰিলে। এনেকৈ দুয়োজনী বেষ্ট ফ্ৰেণ্ড হৈ পৰিল। এনেদৰে এতিয়া কৰবী আৰু মাধুৱে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইজনী সিজনীক খবৰ লৈ ফোনত কথা পাতি থাকে। আৰু কোৱা সখী, এতিয়া কেনেকুৱা খবৰ তোমাৰ? আৰু সেইফালে শাহুৰ কেনে খবৰ? ঠিকে চলি আছেতো? অঁ এতিয়া একদম ঠিকে চলি আছে। তুমি দিয়া টিপছ মতে দি মই কামবিলাক কৰিব লৈছোঁ নহয়, তেখেতে বহুত ভাল পাইছে। অঁ ঠিকেই আছে দিয়া, মই কৈছিলোঁ নহয় তোমাক সেইবিলাক চব ঠিকে ঠাকে চলি থাকিব বুজিছা। মাত্ৰ মই কোৱা ধৰণে কামবিলাক কৰি যাবা, বুজিলা নহয়। হ'ব দিয়া সখী, তুমি কোৱা ধৰণে কৰিম বাৰু। ঠিক আছে, এতিয়া মই ৰাখোঁ, ৰাতি ভাত বনাব হ'ল নহয়। অঁ ৰ'বা তোমাক কথা এটা কওঁ। হেৰি নহয়, কালি আমাৰ ঘৰত এটা সৰু পাৰ্টি এটা আছে, তুমি আহিব লাগিব কিন্তু বুজিছা। বহুত দিন হ'ল তোমাক দেখাও নাই।
তুমি এটা কাম কৰিবা, তোমাক কৈ থাকে নহয় যে তুমি ভালদৰে সাজি কাচি নাথাকা। এটা কাম কৰিবা, কালি একদম ধুনীয়াকৈ কইনাৰ দৰে সাজি কাচি আহিবা, মেকআপ চেকআপ কৰি একদম আই অলংকাৰ সকলোবিলাক পিন্ধি ধুনীয়াকৈ ৰঙা সাজ পিন্ধি পেলাই আহিবা বুজিছা। আৰু আহি কেনে সকলোকে ছাৰপ্ৰাইজ কৰি দেখাবা। সকলোৱে একদম তোমাক দেখি বহুত ভাল পাব। তোমাৰ সাহস কৰি থাকে নহয় তুমি সাজি কাচি থাকিব নাজানা বুলি। সকলোৱে তোমাক দেখি বহুত ভাল পাব এনেকৈ আহিলে, বুজিলা নহয়। আহিবা কিন্তু, আৰু তুমি তোমাৰ শাহুহঁতৰ লগত নাহিবা, অকণমান দেৰিকৈ আহিবা বুজিছা। আহি কিনে তেওঁলোকক ছাৰপ্ৰাইজ কৰি দিবা। মই কোৱা ধৰণে কৰিবা, চাবা তোমাক আৰু ভাল পাব সকলোৱে। হয় নেকি, পাৰ্টি আছে? ঠিক আছে দিয়া, মই ধুনীয়াকৈ সাজি কাচি যাম। অ'কে বাই, গুড নাইট। এনেদৰে গুড নাইট কোৱাৰ পিছত মাধুৱে কৰবিলিকে আকৌ ফোন কৰিলে। কোৱা মাধু, কি হ'ল আকৌ ফোন কৰিলা যে? দেখিছিলানে, আচল কথাটোৱে ক'বলৈ পাহৰিছিলোঁ। আৰু হেৰি নহয়, কথা এটা কওঁ, এনেকৈ সদায় আমি ফোনতে কথা পাতি থাকিম নে আমাৰ সম্বন্ধটো এটা বেলেগ ৰূপলৈ নিবলৈ বিচাৰিছোঁ। মানে তোমালোকৰ পখিলাক মোৰ মানে দেৱৰ এজন আছে, তালৈ বিয়া কৰাই আনিম বুলি ভাবিছোঁ। মোক মায়ে এই প্ৰস্তাৱটো তোমাক দিবলৈকে কৈছিলে। তুমি পাৰা যদি ঘৰত কথাটো আলোচনা কৰিবাচোন। মোৰ দেৱৰজন বহুত ভাল বুজিছা, বহুত সুখত ৰাখিব তাইক, আৰু একদম ঘৰৰ ওচৰতে থাকিব দিয়াচোন। সেইবাবেহে তোমাক প্ৰস্তাৱটো দিলোঁ। তুমি পাৰিলে ঘৰত এই বিষয়ে আলোচনা কৰিবা। হয় নেকি? ঈশ্বৰ, ইমান ভাল খবৰ। হ'ব দিয়া, মই মাক বাৰু জনাম। আৰু মোৰ বহুত ভাল লাগিব জানা, পখিলা যদি তোমালোকৰ ঘৰলৈ বোৱাৰী হৈ যায়। আমাৰ দুটাৰ বান্ধৱী সম্বন্ধটো সদায় এনেদৰে থাকিব দিয়া, তুমি চিন্তা নকৰিবা। মই মাৰ লগত কথাটো আলোচনা কৰিম, বুজিলা। ঠিক আছে দিয়া, তেতিয়াহ'লে ৰাখোঁ এতিয়া, বাই। বাই। হওক তেওঁ, এই কমলাৰ বোৱাৰীজনীৰ পাল্লাত পৰি আমাৰজনীও কিবাকৈ কামবিলাক কৰিবলৈ লৈছে। ভালেই হৈছে, অলপ যে গতি লাগিল। বৰ ভাল বোৱাৰী দেই মাধুজনী, আমাৰ এই সকলোবিলাক শিকাই দিছে, আৰু এইদৰে তাই কাম কৰিবলৈ শিকিছে এতিয়া। ভালেই হৈছে, মই এতিয়া আৰাম কৰিব পাইছোঁ অলপমান। আগতে যে সময় নাপাইছিলোঁ টিভিটো চাবলৈকে, এতিয়া মোৰ সময়ে কেৱল টিভি চাই বহি থাকোঁ। আৰু ভালেই হৈছে। মা, আপোনাৰ লগত কথা এটা আছিলে। কোৱা আকৌ, কি কথা আছিলে? এনেকৈ মা কৈ থাকিব নালাগে নহয়, ক'ব লাগে আকৌ কি কথা আছে, কোৱা। মানে মই আমাৰ পখিলাক বিয়া দিয়াৰ কথা ভাবিছোঁ। কি বৌ, এই কি বিয়া দিয়াৰ কথা উলিয়াইছা তুমি? মই এতিয়াই বিয়া চিয়া নহওঁ দেই। মা, তুমি বৌক কৈ দিয়া মই এতিয়াই বিয়া নহওঁ বুলি। কৰবী, তাইৰ বিয়াৰ কথা চিন্তা কৰিবলৈ মই আছোঁ নহয়। তুমি এইবোৰ কি চিন্তা কৰিছা? এইবোৰ আজে বাজে কথা মোৰ আগত নকবা। তাই এতিয়াও পঢ়ি আছে, পঢ়ি থাকক বুজিছা। এইবিলাক বিয়া চিয়াৰ কথা নুলিয়াবা এতিয়াই। নহয় মানে কমলা খুৰীহঁতৰ। কি কমলা খুৰীহঁতৰ? কোৱা আকৌ কথাটো কি, ভালকৈ কোৱাচোন। কি কমলা খুৰীহঁতৰ? মানে মাধুৱে মোলৈ ফোন কৰিছিলে। তাই ক'লে যে কমলা খুৰীৰ হেনো সৰু ল'ৰা এটা আছে, তালৈকে আমাৰ পখিলাক বিয়া কৰাব খুজিছে হেনো। তাই কথাটো আপোনালোকৰ আগত উলিয়াব দিছিলে, সেইটো কথাহে ক'ব আহিছিলোঁ মই। সঁচাই? ইছৰাম, কমলাই এইটো কথাও মোক আগতে বহুতবাৰ কৈছে, মই কিন্তু ইমান গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া তুমি কোৱা দেখা পাই মোৰ ভাল লাগিছে জানা, ভাল লাগিছে। হেৰি কৰিবা, সিহঁতক এদিন আমাৰ ঘৰলৈকে মাতি পঠাবা বুজিছা। মই এইখন সম্বন্ধ হোৱাটো বিচাৰোঁ। মই কমলাৰ ল'ৰালৈকে আমাৰ পখিলাক বিয়া দিম। একদম মোৰ চকুৰ সন্মুখতে থাকিব, তাই বহুত সুখত থাকিব। তাইৰ ল'ৰাটো বহুত ভাল, বুজিছা নহয়। ঈশ্বৰ, তুমি বহুত ভাল কাম কৰিলা বুজিছা। হওক তেওঁ, ভগৱানে তোমাক আশীৰ্বাদ দিয়ক। তুমি এটা বহুত ভাল খবৰ দিলা মোক আজি। যোৱা, তুমি মাধুক ক'বা বোলে কমলাহঁতক এদিন আমাৰ ঘৰলৈকে মাতি অনাৰ কথা, বুজিছা নহয়। ফোনতে ক'বা আমাৰ ঘৰলৈকে অহাৰ কথা। হেৰি নহয়, নালাগে ৰ'বা, ফোনত ক'ব নালাগে। কালি সিহঁতৰ ঘৰত যামেই আমি। গ'লে তেতিয়া মই তেখেতসকলক ক'ম, তুমি চিন্তা নকৰিবা বুজিছা। কিন্তু এতিয়া মই যে কৰিছোঁ সেই কথাটো তুমি ফোনতে তাইক কৈ দিয়াগে, বুজিছা। মা, ঠিক আছে। মাধুৱে এই কথাটো শুনিলে বহুত ভাল পাব। মই এতিয়াই ফোন কৰি কিনে তাইক কৈ দিওঁ। দাদা, মই চেছ। সেই গুণ্ডাটোলৈকে মোক বিয়া দিব ওলাইছে। এই বৌজনী মানে মাধুৰ পাল্লাত পৰি বৌজনী ব্ৰেইনটো চেছ হ'ল। আৰু মায়েও যে মানে মোক অতদিনৰ পৰা সেইটোৰ লগতে বিয়া দিবলৈ ভাবি আছিলে। দাদা, তই কিবা এটা কওঁ না, মই এইটোৰ লগত বিয়া চিয়া নহওঁ দেই। মা, তুমি আমাৰ পখিলাক নুসুধাকৈ বুলি কিয় ক'লা কোৱাচোন? আৰু এইজনী কৰবী, এইজনী বুৰ্বক হয়, এইজনী একতা নাজানে। এই মাধুৱে ফোন কৰি তাইৰ ব্ৰেইনটো ৱাছ কৰি থৈছে। তুমি আৰু কমলাখুৰীৰ পুতেকৰ লগত পখিলাৰ বিয়া কেনেকৈ ঠিক কৰিলা কোৱাচোন? সিয়া এটা কাম ধান্দা একো নাই, এটা গুণ্ডাৰ নিচিনা ল'ৰা, তাৰ লগত তুমি পখিলাক বিয়া দিবা?
কোনে কৈছে তহঁতক সি গুণ্ডা বুলি? ইমান ভাল ল'ৰা এটা কমলাহঁতৰ ঘৰত গৈ মই দেখিছোঁ নহয়, সি কেনেকৈ আহি মোক একদম ভৰি ধৰি সেৱা চেৱা কৰি খবৰ খাতি লয়। ইমান ভাল ল'ৰা এটা জোৱাই হিচাপে পাবলৈ কাৰণো আশা নাথাকে হা? পখিলা তই চিন্তা নকৰিবি, সি তোক বহুত সুখত ৰাখিব। আৰু কোনে কৈছে তাৰ চাকৰি বাকৰি নাই বুলি? তাৰ বিজনেছ আছে নহয়, বহুত ডাঙৰ বিজনেছ কৰে সি, বুজিছ? বহুত সুখত ৰাখিব তোৰ ভনীয়েৰক, তই একদম চিন্তা নকৰিবি বুজিছ? তোৰ ভনীয়েৰে এই প্ৰস্তাৱটো মোক দি মোক বহুত সুখী কৰি পেলাইছে। এতিয়া এইবিলাক ভাঙিবলৈ চেষ্টা নকৰিবি। অতি সোনকালে পখিলা আৰু কমলাৰ সৰু ল'ৰাটোজনৰ নামটো কি বা জানো, মই নাজানো নহয়। সিহঁতৰ এংগেজমেণ্টটো কৰি থ'ব লাগিব। অহা বছৰহে বিয়া পাতিম, এই বছৰ আৰু বিয়া চিয়া পাতিবলৈ নহ'ব, কাৰণ তোৰ বিয়াখনত বহুত খৰচা হ'ল নহয়। অহা বছৰলৈকে ইহঁতৰ বিয়াখন পাতিম, খালি ৰিং চেৰেমনিটো কৰি থৈ দিম আৰু, বুজিলি নহয়? যা এতিয়া, এইবিলাকৰ বিষয়ে আৰু মই আলোচনা একদম নকৰোঁ। পখিলাৰ বিয়া তাৰ লগতে হ'ব। আজি কৰবীয়ে মাধুহঁতৰ ঘৰলৈ যাবলৈ ধুনীয়াকৈ ৰেডি হৈছে। তাই মাধু যেনেকৈ সাজি কাচি ওলাবলৈ কৈছে তেনেকৈ সাজি কাচি ওলাইছে। ধুনীয়াকৈ মেকআপ চেকআপ কৰি ৰঙা সাজযোৰ পিন্ধি এতিয়া তাই যাবলৈ ওলাইছে। তাৰ গিৰিয়েক আৰু শাহুৱেকহঁত আগতেই গ'ল, তাই কিন্তু নাযাওঁ বুলি কৈ ভিতৰতে মেকআপ চেকআপ কৰি আছিলে। তাই এতিয়া মাধুহঁতৰ ঘৰলৈ যাব। আজি মোক দেখিলে সকলো ছাৰপ্ৰাইজ হৈ যাব। ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। সদায় কৈ থাকে নহয় মই একো কৰিব নাজানো বুলি, সাজিব কাচিব নাজানো বুলি। আজি কি ধুনীয়া লাগিছে, মোৰ নিজকে কিবা বহুত ধুনীয়া লাগিছে। আজি মই সকলোকে ছাৰপ্ৰাইজ কৰি দিম আৰু এইবোৰ দেখিলে সকলো বহুত খুচ হৈ যাব। বোৱাৰী, তুমি অবিনাশ বাবাহঁতৰ লগত নগ'লা কিয়? এতিয়া ইমান দেৰিকৈ যাবলৈ ওলাইছা যে? অঁ খুৰা, মানে মই নাযাওঁ বুলিয়ে আছিলোঁ, কিন্তু মাধুৱে মোক ইমানকৈ জোৰ কৰি ফোন কৰি মাতাৰ বাবেহে এতিয়া যাবলৈ ওলালোঁ। সেইকাৰণে আৰু ভাবিলোঁ আপোনাক লৈয়ে পটককৈ গৈ আহোঁ। অঁ ঠিকে কৰিলা দিয়া। মই কিন্তু তোমাক নমাই থৈ গাড়ীখন লৈ ঘৰলৈ যাম, বুজিছানে? ঘৰত বোলে মোৰ ছোৱালীজনীৰ অসুখ, মই তালৈকে যাম চিধাই। অঁ হ'ব দিয়ক খুৰা, মই আহোঁতে অবিনাশহঁতৰ লগতে গুচি আহিম। অঁ ঠিক আছে দিয়া তেতিয়াহ'লে। এনেদৰে কৰবী সাজি কাচি মাধুহঁতৰ ঘৰ পালেগৈ। হ'ব দে কমলা, এতিয়া আৰু তই কান্দি কাটি থাকিব নালাগে, বুজিছ নহয়? সেৱা এটা কৰি উঠি আছোন, বোৱাৰীজনী ৰখি আছে তেতিয়াৰ পৰা সেৱা কৰিবলৈকে। মানুহজনলৈকে বৰকৈ মনত পৰিছোঁ বিমলা। কিমান বছৰ হ'ল তেখেত আমাৰ মাজৰ পৰা নোহোৱা হোৱা, তথাপি কিন্তু মোৰ আজি এই দিনটো আহিলেই বুকুখনত খুন্দা মাৰি ধৰে, বুজিছনে? সেইকাৰণেহে মোৰ চকু পানীখিনি ৰখাব পৰা নাই। কিনো কৰিবি, তোৰ আৰু মোৰ ভাগ্যখন একেই। আমাৰ এখেতো ঢুকুৱা আজি 2 বছৰ হৈ গ'ল, তথাপিও কিন্তু মোৰ এনেকুৱা লাগে যেন তেওঁ মোৰ লগতে বহি আছে যেন ইয়াতেই, এনেকুৱা লাগে, বুজিছনে? হ'ব দে অলপ ধৈৰ্য ধৰ। এতিয়া উঠি আছোন তই, বোৱাৰীজনীক সেৱা এটা কৰিবলৈ দে। তেনেতে কৰবী সোমাই আহে। ছাৰপ্ৰাইজ! কেনেকুৱা লাগিছে বাৰু আজি মোক? আপোনালোক সকলোৱে মোক কৈ থাকে নহয় মই সাজিব কাচিব নাজানো বুলি। এয়া চাওক, মই আজি কি ধুনীয়াকৈ সাজি কাচি আহিছোঁ। কিন্তু আপোনালোকে সকলোৱে বগা কাপোৰ পিন্ধি আছে যে, কথাটো কি? কৰবী, দেখা নাই তুমি কি হৈ আছে ইয়াতে হা? এনেকৈ ৰঙা সাজ কাপোৰ পিন্ধি বিয়া খাবলৈ আহিছা নেকি তুমি ইয়াতে? ইয়াতে মোৰ স্বামীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান পাতিছোঁ আমি, আৰু তুমি ইয়ালৈ এনেকৈ জাক জমকীয়া কাপোৰ পিন্ধি মেকআপ চেকআপ কৰি পাৰ্টি কৰিবলৈ আহিছা হা? লাজ লগা নাই তোমাৰ অকণো? অকণমানো যদি তোমাৰ কিবা জ্ঞান আছে তুমি আজি এনেকৈ নাহিলা হয় মোৰ ঘৰলৈকে। হে হৰি, বিমলা, তই বোৱাৰীজনীক এইবিলাকো শিকোৱা নাই নে? যে মানুহৰ ঘৰত শ্ৰাদ্ধ খাবলৈ আহিলে কেনেকৈ আহিব লাগে? ইচ হয় দেই, বোৱাৰীজনী একেবাৰে পাৰ্টি কৰিবলৈ আহিছে ইয়াতে ৰঙা সাজযোৰ পিন্ধি। ইচ ৰাম, কি যে হ'ব নহয় আজিকালি যুগৰ বোৱাৰী। অকণো কাণ্ড জ্ঞান বোলা বস্তুটো একো নাই। এইজনী চাচোন, কমলাৰ বোৱাৰীজনী ৰাতিপুৱাৰ পৰা কাম কৰি বোকা সাজযোৰ পিন্ধি কেনেদৰে খাটি আছে, আৰু এইজনীক চা একেবাৰে ৰঙা কাপোৰ পিন্ধি মেকআপ চেকআপ কৰি জানো তাই পাৰ্টি কৰিবলৈহে আহিছে? অ' বোৱাৰী, পাৰ্টি কৰিবলৈ আৰু সময় নাপালা তুমি হা? ইয়াতে আহিহে আজি তুমি পাৰ্টি কৰিবলৈ আহিছা? ইচ অকণো তোমাৰ জ্ঞান নাই হা? এনেই MBA পাছ কৰি আহিছে, এই নকল চকল কৰি পাছ কৰি আহিছে চাগে। আৰু বোৱাৰীকনো দুখ দিলে কি হ'ব? বিমলাজনীয়ে চাগে তেনেকুৱা, তাইও চাগে নিজে ঘৰতে সাজি কাচি এনেকৈ থাকে চাগে, ক'ৰবাত পাৰ্টি কৰিবলৈ যায় চাগে, এনেকৈ আদ্যশ্ৰাদ্ধ খাম বুলি কৈ কেনে ক'ৰবাত চাগে পাৰ্টি চাৰ্টি কৰি থাকেগৈ। সেইবোৰ দেখিয়ে বোৱাৰীও আজি সেই ৰূপ লৈছে আৰু, নে কি কওঁ কমলা? বোৱাৰী যেনেকুৱা শাহু তেনেকুৱা চাগে, শাহু যি জ্ঞান দিছে বোৱাৰীও সেই জ্ঞান লৈছে। আৰু হে হৰি, কি দিন যে দেখিলোঁ নহয় খুৰী, আপোনালোকে মোক ভুল বুজিছে। মোক মাধুৰীয়ে ফোন কৰি কিনে আপোনালোকৰ ইয়াতে পাৰ্টি থকা বুলি কৈছিল আৰু এনেকৈ সাজি কাচি আহিবলৈ কৈছিলে, সেইবাবেহে মই এনেকৈ সাজি কাচি আহিছোঁ। কি কৰবী, মই তোমাক কৈছোঁ সাজি কাচি অহাৰ কথা? ইমান মিছা কথা কিয় কোৱা বাৰু কোৱাচোন? মই তোমাক কেতিয়া ফোন কৰিলোঁ সাজি কাচি আহিবৰ কাৰণে? মইতো তোমাক কৈছিলোঁ যে আজি আমাৰ দেউতাৰ শ্ৰাদ্ধ আছে, তুমি বগা সাজ এযোৰ পিন্ধি আহিবা, আৰু এতিয়া তুমি মোক মিছাতে ফচাবলৈ আহিছা। এইবিলাক মিছা কথা ক'ব নালাগে দেই। কৰবী,
এইবিলাক নাটক কৰিবলৈকে আহিছে ইয়ালৈকে হা? মোৰ মান সন্মানখিনি সকলোবিলাকতো আগতে খেদাই চাই এতিয়া তুমি মোৰ যিখিনি সন্মান বাচি আছিলে সেইখিনিও আজি শেষ কৰি দিলা। মই বহুত লাজ পাইছোঁ দেই। তোমাৰ কাৰণে মই আজি এইখন ঘৰত আহি ইমান কথা শুনিব লগা হৈছে বুজিলা। এতিয়া তোমাৰ কাৰণে কিজানি পখিলা আৰু কমলাৰ ল'ৰাটোৰ মাজত হ'বলগীয়া সম্বন্ধটো ইহঁতে শেষ কৰি পেলাব বুজিলা নহয়। তুমি ইমান ডাঙৰ এটা ভুল কাম কেনেকৈ কৰিব পাৰিলা কোৱাচোন? মইতো তোমাক এইবিলাক শিকোৱা নাই। আৰু তুমিতো ৰাতিপুৱা আমি লগ ধৰোঁতে তুমি নাহোঁ বুলি কৈছিলা, আৰু এতিয়া এনেকৈ সাজি কাচি এওঁলোকক অপমান কৰিবলৈ আহিছা হা? নহয় নহয় মা, মই আপোনাক ক্লাছত পেলাবলৈ অহা নাই, মই আপোনাক অপমানিত কৰিবলৈ অহা নাই। মোৰ সঁচাই মাধুৰী ৰাতিপুৱা মোক ফোন কৰি কেনে এনেকৈ আহিবলৈ কৈছিলে, আৰু যোৱাকালিও তাই কৈছে যে পাৰ্টি আছে বুলি, সেইকাৰণে মই এনেকৈ আহিছোঁ। কিন্তু মা, মই এনেকৈ শ্ৰাদ্ধ থকা বুলি গম পালে মই এনেকৈ নাহিলোঁ হয়। মোৰ কথা বিশ্বাস কৰক মা, মাধুৰী আপোনালোকক মিছা কথা কৈছে, তাই মোক ফচাবলৈ বিচাৰিছে। প্লিজ মা, মোক বিশ্বাস কৰক। কৰবী, একদম চুপ থাকা। তুমি মোৰ বোৱাৰীৰ গাত অকণো দাই নিদিবা। তাই তোমাক এনেকুৱা বুদ্ধি কেতিয়াও নিদিয়ে, এইটো কথা মই ভালদৰে জানো। আৰু তোমাৰ বেয়া লগা নাই, মাধুৰী তোমাক ইমানকৈ শিকাই বুজাই ৰন্ধা বঢ়াবিলাক শিকালে, তুমি এতিয়া সেইবিলাক কৰিব পৰা হৈছা, আৰু এতিয়া তুমি তাইৰ কথা ক'বলৈ আহিছা হা? নিজে ভুল কৰি তাইৰ গাত দুখ দিবলৈ আহিছা? চিচি নাপায় দেই এনেকুৱা কাম কৰিবলৈ। আৰু বিমলা, তই চিন্তা নকৰিবি, তোৰ ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া হৈয়ে থাকিব, আৰু হ'ব। এই ৰিষ্টা মই তোৰ বোৱাৰীৰ কাৰণে ভাঙিব কেতিয়াও নাভাঙো, তই চিন্তা নকৰিবি বুজিলি নহয়। আৰু অতি সোনকালে আমি তহঁতৰ ঘৰলৈ যাম। হ'ব দে কমলা, আজি মই বহুত দুখ পালোঁ বুজিছ। মোৰ বোৱাৰীৰ কাৰণে তহঁতে আজি অপমানিত হ'ব লগা হ'ল। তই এইবোৰ ধৰি নাথাকিবি। এতিয়া আমি যাওঁ দে, ঘৰত বহুত কাম আছে বুজিলি নহয়। কৰবী, ব'লা ইয়াৰ পৰা। অঁ কমলা, ময়ো গৈ থাকোঁ দে। কৰবী, বাহিৰলৈ আহা, মই গাড়ী ওলাইছোঁ, আমি যাব লাগে এতিয়া। কৰবীয়ে আজি বহুত দুখ পালে। তাই মাধুৰ কাৰণে আজি নিজকে আকৌ এবাৰ দোষী প্ৰমাণিত হ'ল। সকলোৱে তাইক আৰু তাইৰ শাহুৱেকক বহুত কথা শুনালে। তাই বহুত বেয়া লাগিছে, তাইৰ কাৰণে তাইৰ শাহুৱেকে বহুত কথা শুনিবলগীয়া হ'ল, সকলোৰে আগত অপমানিত হ'বলগীয়া হ'ল। সেইবাবে তাই চকুলো ৰখাব পৰা নাই, তাই বাহিৰলৈ ওলাই গ'ল। মাধু, তুমি মোৰ সখী হৈ পেলাই মোৰ বুকুতে কামোৰটো মাৰিলা আজি ন? মোৰ বেয়া লগা নাই যে মই লাজ পাইছোঁ, মই অপমানিত হৈছোঁ। মোৰ এইটো কাৰণে বেয়া লাগিছে, মোৰ শাহু আজি মোৰ কাৰণে অপমানিত হ'ব লগা হ'ল বুজিলা নহয়। এতিয়াৰ পৰা মই মোৰ ঘৰখনৰ কাৰণে ঢাল হৈ থিয় দিম। তুমি মোৰ ঘৰখনক একো অনিষ্ট কৰিব নোৱাৰিবা বুজিলা নহয়। আৰু আজিৰ পৰা মোৰ লগত কথা পতা তোমাৰ বন্ধ। মোক ফোন নকৰিবা তুমি বুজিলা। কিবা দৰকাৰ হ'লে মই তোমাক ফোন কৰিম। তোমাক মই চিনি পাই গ'লোঁ। কেনেকুৱা লাগিছে মোৰ নাটকখন হা? মই তোমাক এনেকুৱা এটা দিনলৈকে বাট চাই আছিলোঁ। বৰ সাদৰী বোৱাৰী হ'বলৈ মন আছিলে নহয়, এতিয়া আজি গম পালা নহয় সাদৰী বোৱাৰী হোৱাৰ মৰমখিনি কেনেকুৱা। এতিয়া গম পালা, যোৱা মাধুৰ লগত দস্তি কৰা ইমান সম্ভৱ নহয় বুজিলা নহয়। যোৱা এতিয়া ঘৰলৈ, ঘৰত গৈ কিনে আকৌ ভালকৈ এঘুকনি পাবা তুমি এতিয়া আজি। বাই বাই। বাইদেউ, ভাল জমালি কিন্তু আজি তই দেই। অঁ, তই মানে সকলোবিলাক শুনি আছিলি। কৰবী, নাহা কিয়? ক'লৈ যোৱা আকৌ? গৈছোঁ ৰ'বা, 2 মিনিট ৰখা, মোৰ মাধুৰ লগত দুটামান কথা আছে, কথা এটা পাতি আহোঁ। তোমালোকে এতিয়া ৰখা, মই আহি আছোঁ। কৰবীহঁত গৈছিল যদিও তাই মাধুৰ লগত দুটা কথা পাতিবলৈকে আকৌ ভিতৰলৈকে সোমাই আহিল, আৰু আহি দেখে যে কৰবীয়ে ভিতৰলৈ সোমাই আহি মাধু আৰু তাইৰ দেউৰেক বুলি কোৱা সেই ল'ৰাজনৰ কিছুমান নুশুনিবলগীয়া কথা শুনিলে, আৰু সিহঁতক মাত নলগোৱাকৈ মনে মনে তাৰ পৰা গুচি গ'ল। আমাৰ প্লেনৰ কথা কোনেও গমেই নাপালে ন বা? একদম। আৰু উল্টাই তাই ফচিহে থাকিল, আৰু এতিয়া তোৰ আৰু পখিলাৰ বিয়াখন হোৱাটো একদম ফাইনেল বুলি ধৰিলা বুজিছ। এদিন মাৰ লগত তই যাই আহিবি সিহঁতৰ ঘৰলৈকে বুজিছ নহয়। ডেট চেট ফিক্স কৰি থৈ আহিবি বুজিছ। আৰু সিহঁতৰ লগত বহুত টকা পইচা দিব তাই বিয়া হৈ আহিলে, একমাত্ৰ ছোৱালী হয় সেইখন ঘৰৰ বুজিলি নহয়। এতিয়া মোৰ প্লেন মতে তই কাম কৰি যা। কৰবীয়ে গোটেই ৰাস্তাটো মাধু আৰু সেই ল'ৰাজনৰ কথাখিনি শুনি চিন্তা কৰিব ধৰিলে যে ঘৰৰ মানুহৰ আগত তাই এইবোৰ কথা কেনেকৈ উলিয়াই, কোনোবাই জানো তাৰ কথাবিলাক বিশ্বাস কৰিব। বৌ, কিনো ভাবি আহি আছা? যি হ'ল হ'ল দিয়া আৰু বুজিছা, আগলৈ যাতে আৰু এনেকুৱা ভুল নকৰা। এইজনীৰ কাৰণে আজি গোটেই মান সন্মানখিনি গ'ল মোৰ জানানে। তাইৰ কাৰণে মই আজি কিমান কথা শুনিবলগীয়া হৈছে। মা, মোক বিশ্বাস কৰক, মোক মাধুৱে আজি সিহঁতৰ ঘৰত পাৰ্টি থকা বুলি কৈছিলে, আৰু এনেকৈ সাজি কাচি যাবলৈ কৈছিলে, সেইবাবেহে মই তেনেকৈ গৈছিলোঁ। মোক বিশ্বাস কৰক মা, মোৰ গাত কোনো ভুল নাই। সেইবাবে মই তোমাক লগ ধৰিছিলোঁ আমাৰ লগত যাবলৈ। যদি আমাৰ লগত ওলালা হয় নহয়, এইবিলাক হ'বলৈ নাপালে হয়। এতিয়া পাইছা নহয় মজাটো, তোমাৰ লগতে আমাৰ সন্মানখিনিও গ'ল।
হ'ব দে দাদা, বৌক আৰু একো নকবি, ব'ল এতিয়া ঘৰলৈ সোনকালে। শুনাচোন, তোমাক কেইটামান কথা ক'বলগীয়া আছিলে। মোৰ কথাকেইটা কিন্তু ভালকৈ মন দি শুনিবা, তেতিয়াহে বুজিব পাৰিবা, বুজিছা নহয়? বৌ, কিনো কথা? মই শুনিব পাৰোঁনে নে মই যাওঁ নেকি ৰুমৰ পৰা? পাৰিবা, তুমিও শুনাচোন, বহুত দৰকাৰী কথা হয়। মই এতিয়া কথাখিনি ক'লে তোমালোকে বিশ্বাস কৰা নকৰা সেইটো নাজানো, কিন্তু বিশ্বাস কৰিলে তোমালোকৰ কাৰণেই ভাল। শুনাচোন কথাখিনি। মই তোমাক আগতে মানা কৰিছিলোঁ মাধুৰ লগত লগ হ'বলৈ, বুজিলা নহয়? তাইৰ লগত ইমান হাঁহি মাতি কথা কৈ ফোনত ঘণ্টা ঘণ্টা ধৰি কথা পাতি থাকা। এতিয়া চোৱাচোন কি হ'ল, এতিয়া কি কৰিবা কোৱা? পখিলা, মই এটা প্লেন ভাবিছোঁ, সেইমতে কাম কৰিলে ঠিক হ'ব। তুমি মোৰ প্লেনটোত হেল্প কৰিব লাগিব, কিন্তু কৰিবানে কোৱা? অঁ বৌ, মই আপোনাৰ লগত আছোঁ, মই আপোনাক সহায় কৰিম, আৰু তেনেকৈ আমি শাস্তি দিবও পাৰিম। অঁ বৌ, হ'ব, মই আপোনাক প্লেনটোত সহায় কৰিম। আপুনি কেতিয়ালৈকে এই প্লেনটো কৰে মোক খালি ক'লে হ'ল, মই আপোনাক যিমান পাৰোঁ সিমান সহায় কৰি দিম। অঁ ঠিক আছে তেনেহ'লে, মই তোমাক ক'ম। এতিয়া যোৱা, তুমি কাপোৰখিনি সলাই লোৱাগৈ, মই অকণমান ৰেষ্ট লৈ লওঁ। ঠিক আছে দিয়ক। হ'ব দিয়া কৰবী, যি কৰিবলৈ লৈছা ভালেই হৈছে, কিন্তু সাৱধানে কৰিবা বুজিছা, ক'তো যাতে একো খেলি মেলি নহয়। হ'ব দিয়ক, আপুনি একদম চিন্তা নকৰিব, মই ঠিকমতেই কৰিম। এইবাৰ মাধুই বুজি পাব মই কেনেকুৱা ধৰণৰ ছোৱালী। অৱশেষত সেই দিনটো আহিল। আজি কমলা আৰু কমলাৰ সৰু ল'ৰাটো পখিলাক চাবলৈ সিহঁতৰ ঘৰলৈ আহিব, আৰু সেয়েহে সকলোৱে সাজি কাচি তেওঁলোক অহালৈকে বাট চাই আছে। কৰবী, আজি কিন্তু একো খেলি মেলি নকৰিবা, মই যাতে আলহীৰ আগত লাজ পাবলগীয়া নহয়, সেইটো কথা তুমি মনত ৰাখিবা, বুজিলা নহয়? আহা কমলা, ভাইটি আহা, ইয়াতে বহা, আহি আহা। বিমলা, তোৰ গা চা ভালে আছেনে? বোৱাৰীয়ে ৰন্ধা বঢ়া কৰেনে নাই আজিকালি? পখিলা, এতিয়া তুমি বা কি কোৱা? এয়া মোৰ ল'ৰা ৰাজীৱ, সি বহুত ডাঙৰ বিজনেছ কৰে। তোমাক সি আগতেই দেখিছে, আৰু তেতিয়াৰ পৰাই সি তোমাক বিয়া কৰোৱাৰ কথা মোৰ আগত কৈ আছিলে। এতিয়া তুমি বা কি কোৱা? আমিতো বাকী ঘৰৰ মানুহবিলাকে এই বিয়াখনত মান্তি হৈয়ে আছোঁ, এতিয়া তোমাৰ কথাই কথা হ'ব আৰু। হেল্ল' পখিলা, তুমি কিন্তু বৰ ধুনীয়া দেই, মোৰ তোমাক প্ৰথম দেখোঁতেই পচন্দ হৈছিলে। এতিয়া তুমি কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? অঁ হ'ব, মাহঁতে যেনেকুৱাকৈ বিচাৰে মই তেনেকুৱাকৈ হ'ব, মই আপোনাৰ লগতে বিয়া হ'বলৈ মান্তি আছোঁ। মা, মোৰ এখেতৰ লগতে বিয়াখন ঠিক কৰা। বিমলা, দেখিলা, মোৰ বোৱাৰীজনীৰ কাৰণে আজি তোৰ আৰু মোৰ মাজত এটা ভাল সম্বন্ধ গঢ় লৈ উঠিলে। আজিৰ পৰা তই আৰু মই বিয়নী হ'লোঁ। হয় দেই, সঁচাই দেই, মোৰ আজি বহুত ভাল লাগিছে ন, আজিৰ পৰা আমি বিয়নী হ'লোঁ। শুভেচ্ছা থাকিল তহঁতলৈও। কৰবী, যোৱাচোন এতিয়া চাহ তাহ বনাই আনাগৈ, যোৱা লৰালৰিকৈ। অঁ মা, ঠিক আছে, মই চাহ বনাই আনো। পখিলা, ব'লা মোৰ লগত। কমলা, মই কিন্তু এতিয়া এংগেজমেণ্টটো কৰি থ'ম বুলিহে ভাবিছোঁ, বুজিছা? ভাল দিন বাৰ এটা চাই পেলাই এংগেজমেণ্টৰ দিনটো ঠিক কৰা, আৰু অহা বছৰলৈকেহে মই বিয়াখন পাতিম, কাৰণ আমাৰ অবিনাশৰ বিয়াত ভালেখিনিও টকা পইচা খৰচ হ'ল নহয়। এতিয়া তাইক দেচোন ভালেখিনি বস্তুও দিব লাগিব লগত, গতিকে অলপমান সময় দিবি আৰু মোক, বুজিছা? বান্ধৱী বুলিহে কৈছোঁ মই। অঁ হ'ব দে, এবছৰ সময়নো কি আৰু, এই যাব আৰু, এংগেজমেণ্টটো কৰি থৈ দিলে হ'ল। বাকী আৰু বস্তু বাহানি এইবোৰ একো দিব নালাগে, বুজিছা? আমাৰ ঘৰত ধেৰ বস্তু আছে, আৰু কি বুলি কয়, এংগেজমেণ্টটো কৰি থ'লে কোনো চিন্তাও নাথাকে দেচোন। গতিকে হ'ব দে, মই ভাল দিন বাৰ এটা চাই ল'ম, চাই পেলাই তোক মই ফোন কৰি কিনে জনাম। এনেদৰে পখিলা আৰু ৰাজীৱৰ বিয়াখন ফিক্স হ'ল। হওক তেওঁ, বোৱাৰীজনীৰ কাৰণেই পখিলা আৰু ৰাজীৱৰ বিয়াখন সম্ভৱ হ'বলৈ পাইছে। মই এই বিয়াখনৰ কাৰণে বহুত দিনৰ পৰাই মন মেলি আছিলোঁ, কিন্তু আগবাঢ়িবহে পৰা নাছিলোঁ। বোৱাৰীজনীয়ে অন্ততঃ ভাল কাম এটা কৰিলে। কৰবীয়ে যিহেতু মাধু আৰু ৰাজীৱৰ এটা প্লেনৰ কথা গম পাইছিলে, তাই অন্তৰত বহুত দুখ লাগি আছিলে, কিয়নো সেই প্লেনটোৰ কথা যেতিয়া শাহুৱেকে গম পাব তেতিয়া বহুত আঘাত পাব। কিন্তু তাই এতিয়া প্লেনটোৰ কথা শাহুৱেকক ক'বও নোৱাৰে, ক'লে সকলোবিলাক খেলি মেলি হৈ যাব। সেইকাৰণে তাই একো নোকোৱাকৈ শাহুৱেকৰ লগত নাটক কৰি থাকিব ধৰিলে, অন্ততঃ এংগেজমেণ্টৰ দিনটোলৈকে। তাই এংগেজমেণ্টৰ দিনটোলৈকে প্লেনটো ছাকচেছ হোৱাটো বিচাৰে, গতিকে তাই শাহুৱেকক একো নক'লে। মা, আপুনি মোক ভুল বুজি নাথাকিব মা, মই নজনাকৈ বহুত ভুল কৰিছোঁ, আৰু ইয়াৰ ভুলৰ বাবে আপুনি বহুত অপমানিত হ'ব লগা হৈছে। পাৰে যদি মোক ক্ষমা কৰি দিব মা।
হ'ব দিয়া বোৱাৰী, এতিয়া এই ভাল দিনবিলাকত আৰু তুমি তোমাৰ সেইবিলাক কথা নুলিয়াবা বুজিছা। মই তোমাক অকণো বেয়া পোৱা নাই। এইবিলাক কেতিয়াবা ভুল হয়েই, মোৰো কেতিয়াবা এনেকুৱা ভুল হৈছিলে প্ৰথম যেতিয়া বিয়া হৈ আহিছিলোঁ। তুমি যে এতিয়া পখিলাৰ ভালৰ কাৰণে চিন্তা কৰিছা, মোৰ সেইটো দেখিয়ে ভাল লাগিছে বুজিছা নহয়। আহাচোন আহা, ইয়াতে বহা আহি, তোমাৰ লগত কেইটামান কথা আছে মোৰ। কওক মা, কি কথা আছে আপোনাৰ? অঁ, কমলাই ফোন কৰিছিলে, পৰহিলৈ এংগেজমেণ্ট বুজিছা। এতিয়া সিহঁতৰ আঙুঠিটো বনাব লাগিব নহয়, ৰাজীৱৰ আঙুঠিটো বনাব লাগিব। গতিকে সকলোবিলাক দায়িত্ব এতিয়া তুমিয়ে ল'ব লাগিব। মইতো এইবিলাক ইমান একো নাজানো। আৰু এতিয়া হেৰিৰ কাৰণেও, পখিলাৰ কাৰণেও কাপোৰ এযোৰ কিনিব লাগিছিলে। আমাৰ ঘৰৰ সকলোৰে কাৰণে কাপোৰ এযোৰ কিনিব লাগিব দিয়াচোন। এংগেজমেণ্টখন ভাবিছোঁ মই অলপমান ডাঙৰকৈয়ে পাতিম, ওচৰৰ মানুহ চানুহ অলপমান মাতিম, বৰ বিশেষ মানুহ নামাতো বুজিছা নহয়। যিহেতু বিয়াখন আহি আছে, সেইকাৰণে কাপোৰ চাপোৰ বজাৰ চজাৰ কৰাৰ দায়িত্ব, আঙুঠি বনোৱাটোৰ দায়িত্ব তুমি আৰু অবিনাশে কৰিবা। পখিলাক লৈ যাবা, কি ধৰণে তাইক কাপোৰ চাপোৰ পচন্দ কৰে তাইকে পচন্দ কৰিবলৈ দিবা বুজিছা। সেইখিনি কথাই কৈছোঁ। আৰু যাতে একো খেলি মেলি নহয়, মোৰ তোমাৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। তুমি যাতে একো খেলি মেলি নকৰা বুজিছা নহয়, সেইটো কথাহে। হ'ব দিয়ক মা, মই অজানিতে আপোনাক বহুত দুখ দিলোঁ। এতিয়া আৰু মই আপোনাক আৰু এই ঘৰখনক মই কেতিয়াও দুখ নিদিওঁ, আৰু মই থাকোঁতে এই ঘৰখনৰ কেতিয়াও বিপদ আহিবলৈ নিদিওঁ। আপুনি নিশ্চিন্ত থাকক। অঁ হ'ব দিয়া, যোৱা তুমি এতিয়া, কিবা কাম আছে যদি কৰাগৈ। কৰবে কিবা ক'ব খোজো থমকি ৰৈ গ'ল, কাৰণ তাই বিচৰা নাছিলে যে প্লেনটো ছাকচেছফুল হোৱাৰ আগত বিমলাই কথাটো গম পাওক। তেওঁ বহুত দুখ পাব এই কথাটো জানিলে। সেইকাৰণে তাই এংগেজমেণ্টৰ দিনটোলৈকে বাট চাই ৰ'ল। কৰবী পখিলা আৰু অবিনাশৰ প্লেন মতেদি আজি পখিলা আৰু ৰাজীৱে ৰেষ্টুৰেণ্ট এখনত লগ ধৰিবলৈ আহিছে। সিহঁতৰ প্লেন আছিল যে পখিলাই কিবাকৈ ৰাজীৱৰ এখন ফটো উঠাব লাগে। কাইলৈ আমাৰ এংগেজমেণ্ট। তুমি কিমান হেপী বাৰু? মই কিন্তু বহুত হেপী হৈ আছোঁ। কেতিয়ানো বাৰু কাইলৈ দিনটো আহিব, মই তাকেহে ভাবি আছোঁ জানা। ৰিয়েলি ময়ো বহুত এক্সাইটেড হৈ আছোঁ জানা। এতিয়া মোৰ তোমালোকে বহুত মনত পৰি থাকে, কিন্তু ফটো চটো নাই যে তোমাৰ মোৰ লগত, সেইকাৰণে কি কৰিবা, উপায় নাই। এখন ফটো উঠাই দিওঁ দিয়া তোমাৰ, নে কি কোৱা? চেলফি এখনকে উঠোঁ। অঁ উঠা উঠা, ইছৰাম এইটো কথাও আৰু ক'বলৈ হেৰি কৰিব লাগে নে? তেওঁ উঠোৱা। এনেদৰে পখিলাই প্লেনৰ প্ৰথম কামটো কৰিলে, তাই ৰাজীৱৰ এখন ফটো উঠাই ৰাখিলে। ঠিক আছে, এতিয়া যাওঁ নেকি ন? দেৰি হ'ব মানে, অলপ বজাৰো আছে, দাদা বৌহঁতৰ লগত মই যাব লাগিব। অঁ ঠিক আছে, ব'লা ব'লা যাওঁ ব'লা, মই তোমাক ড্ৰপ কৰি থৈ যাম ঘৰতে। ইফালে আকৌ কৰপীয়ে মাধুক ফোন কৰি ৰেষ্টুৰেণ্ট এখনলৈ মাতি পঠালে, যাতে মাধুৱে নিজ মুখেৰে সকলোবিলাক কথা স্বীকাৰ কৰে আৰু কৰবীয়ে সেই কথাখিনি ৰেকৰ্ডিং কৰি ৰাখিব পাৰে। কথামতেই কাম, মাধু আহি ৰেষ্টুৰেণ্ট পালেহি। আজি একদম ৰেষ্টুৰেণ্টলৈকে মাতি পঠালা যে, কি কথা কোৱাচোন? ইমান দিনৰ মূৰত ফোন কৰিছা, তাকো আকৌ ৰেষ্টুৰেণ্টলৈকে মাতি পঠাইছা, কিবা পাৰ্টি চাৰ্টি দিবা নেকি? নহয় অ', কিনো আৰু পাৰ্টি চাৰ্টি দিম। বহুত দিন মানে ৰুমত সোমাই থাকি থাকি আমনি লাগিছে, ভাবিছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত এবাৰ কথা পাতি আহোঁ। বহুত দিন তোমাক মানে লগো পোৱা নাই, কথাও পতা নাই। সেইদিনাখনৰ পৰা আৰু তোমাৰ লগত ফোন কৰিও হোৱা নাই নহয়। মানে শাহুহঁতৰ আগত এইবিলাক কথা পাতিব নোৱাৰি দিয়াচোন, সেইকাৰণে তোমাক ইয়ালৈকে মাতি পঠালোঁ। এনেদৰে কথা পাতি থাকোঁতে মাধুৰ মুখৰ পৰা সেই নক'বলগীয়া কথা কেইটামানো ওলাই পৰিল, আৰু কৰবীয়ে সেই কথাকেইটা ৰেকৰ্ডিং কৰি পেলালে। এই যে ৰাজীৱ কমলাৰ পুতেক নহয়। কমলাৰ দেখোন আৰু পুতেকে নাই, সেইটো মোৰহে ভাইটি। সি মানে বহুত বেয়া বিজনেছ কিছুমান কৰিছিলে পইচা কৰোঁতে, আৰু মানে বেয়াকৈ এবাৰ ক'ৰবাত মানে বহুতখিনি টকা লছ হ'ল তাৰ। হওঁতে মানে এতিয়া ক'ত যাব, মানে তাৰ থকা চকাৰ ব্যৱস্থা নোহোৱা হওঁতে মই তাক আনি ঘৰতে ইয়াতে ৰাখিলোঁ আনি, আৰু তেতিয়াৰ পৰা সি আমাৰ ঘৰতে থাকে। সেইকাৰণে মানুহে ভাবে সি কমলাৰহে সৰু পুতেক বুলি, কিন্তু সি কমলাৰ সৰু পুতেক নহয়। আৰু চোৱা পখিলাক এনেকুৱা মজা দিব নহয় বিয়া কৰা আনি কেনে কমলাই, চাবাচোন। আৰু যে যৌতুক যে ইমান বিচাৰিব নহয়, তোমালোকক এনেই কৈছে যৌতুক নালাগে বুলি, ঠিকছে যৌতুক সোপা বিচাৰিব। আৰু তাইক যৌতুকবিলাক বিচাৰি কিনে পিছত তেনেকুৱা মানে মাৰধৰ কৰিব বোলে। তাই কমলাই কৈছে বদলা ল'ম মই। বিমলাৰ হেনো বোৱাৰীজনী ইমান পঢ়া শুনা কৰা ছোৱালী, মোৰ দেখিলেই বোলে জ্বলন উঠি যায়, আৰু সেইকাৰণে মই তাই জীয়েকক পুতক তুলিবলৈকে বিয়া কৰাবলৈ আনিছোঁ, বিয়া পাতিম। আৰু সেইকাৰণে এতিয়া তোমালোকৰ পখিলাক ৰাজীৱলৈকে বিয়া কৰাই আনিব ওলাইছে। মোক পইচা দিছে বুজিছা কমলাই, আমাৰ শাহুজনী কম বস্তু নহয়। মই তোমাক এতিয়া আজি ক'লোঁ আৰু এইবিলাক কথা। তাই তোমালোকৰ পখিলাক শাস্তি দিবৰ কাৰণে সেইবিলাক কৰিছে।
এতিয়া ঘৰত আনি কেনে বিয়া কৰাই আনি তাইক ঠিকছে কোবাব কমলাই বুজিছা। মইতো ইয়াতে মাত দিবই নোৱাৰোঁ, কাৰণ মোৰ ভাইটি অভিয়াছলি তাইক বিয়া কৰাব। গতিকে সিহঁতে যি কৰিব আৰু মোৰ তাতে একো নাই, কাৰণ মইতো সাঁতুৰি বোৱাৰী হৈ দেখুৱাব লাগিব ন। মইতো তেনেকুৱাই। এতিয়া এইবিলাক কথা গম পালা নহয়, এতিয়া মনে মনে থাকিবা তুমি বুজিছা। বাপেকে তোমাক জ্বালা দিছিলে নহয়, এতিয়া সিহঁতে জ্বালাটো পাই থাকক বুজিলা। তুমি কাৰো আগত শ্বেয়াৰ নকৰিবা কিন্তু এইবিলাক। মই তোমাক বেষ্ট ফ্ৰেণ্ড বুলিহে কৈছোঁ। হয় নেকি? হ'ব দিয়া মই কাৰো আগত শ্বেয়াৰ নকৰোঁ। হওক দিয়া, পখিলাই গৈ কিনে শাস্তি পাওক, একো কথা নাই ন। ঠিকেই কৈছা তুমি। কিনো দৰকাৰ তোমাৰ ইমানকৈ লাগি থাকিবৰ কাৰণে সিহঁতৰ। যোনে যি কষ্ট পাই থাকক, খালি বিয়াখন হৈ যাবলৈ দিয়া ভালে ভালে। কৰবী কাম হৈ গ'ল। তাই ধুনীয়াকৈ মাধুৰ কথাখিনি ৰেকৰ্ডিং কৰি ল'লে, আৰু তাই এতিয়া প্ৰুফ হিচাপে মোবাইলটো লগতে আছে, ৰেকৰ্ডিংখিনিও লগতে আছে। এতিয়া তাই মাধুৰ পৰা বিদায় লৈ ঘৰলৈ গ'ল। দিয়া তেনেহ'লে যাওঁ দিয়া ন, বহুত দেৰি হ'ল। আকৌ বেছিকৈ দেৰি হ'লে আকৌ ঘৰত হাহাকাৰ লগাব নহয়। আৰু কালিতো এংগেজমেণ্টৰ কাৰণে প্ৰিপেয়াৰিং কৰিবই আছে, মোৰ বজাৰ চজাৰ কৰিবই আছে। পখিলাক লৈ এতিয়া বজাৰলৈ যাব, তাই কাপোৰ কানি কেইটামান কিনিব আছে নহয়। যাওঁ দিয়া। ব'লা মোৰো বজাৰ যাব লগা আছে জানা, কাপোৰ কানি কিনিব আছে মোৰো। ব'লা তেনেহ'লে। আজি পখিলা আৰু ৰাজীৱৰ এংগেজমেণ্ট। পখিলা, কৰবী আৰু অবিনাশে একো নজনা ভাও ধৰি বাছ মাকৰ সুখৰ বাবে এইকণ সময় কাপোৰ কানি পিন্ধি নিজকে ধুনীয়া কৰি সাজি কাচি ৰাখিছে, আৰু পুলিচ অহালৈকে বাট চাই আছে। কিয়নো কৰবীয়ে ৰাজীৱৰ ফটোখন পুলিচক দি থৈছিলে। পুলিচে হেনো ৰাজীৱকে বিচাৰি আছে, আৰু তাইৰ লগততো সেই মাধুৰ অডিঅ'টো আছেই। গতিকে কেতিয়া পুলিচ আহে তালৈকে বাট চাই আছে, যাতে ৰাজীৱৰ পখিলাৰ এংগেজমেণ্টটো সফল নহয়। দিয়া এতিয়া আৰু বেছি দেৰি কৰি থাকিব নালাগে, আঙুঠিটো পিন্ধালেই হ'ল আৰু। নে কি কবি বিমলা? আকৌ শুভ কামত দেৰি কৰি থাকি লাভ নাই নহয়। পখিলা দিয়া, আঙুঠিটো পিন্ধাই দিয়া ৰাজীৱক। বৌ কি হ'ব এতিয়া? আহি নাপালেচোন। ধৈৰ্য ধৰা, অলপ আহি পাব, তুমি চিন্তা নকৰিবা, মনে মনে থাকা। পখিলা দিয়া আকৌ আঙুঠিটো পিন্ধোৱা আকৌ, ৰৈ আছা কিয়? কি চিন্তা কৰি আছা ইমানকৈ? খুৰী কওকচোন, তাই কি বা চিন্তা কৰি আছে তাই? মাজনী দে আঙুঠিটো পিন্ধা আকৌ, কিনো চিন্তা কৰি আছ? পখিলাই ঠিক আঙুঠিটো পিন্ধাব লওঁতেই সিহঁতৰ ঘৰলৈ পুলিচ আহি পালে, আৰু তাই স্বস্তিৰ নিশ্বাস পেলালে। এই ৰ'ব আঙুঠি চাঙুঠি পিন্ধোৱাৰ কাৰবাৰ নাই। এই ল'ৰাজনক কোনে আঙুঠি পিন্ধাব ওলাইছে হা? এইটো এটা মস্ত দগা বা চোৰ হয়। ই ইয়াতে পলাই আছে। আপোনালোকে দিয়া ফটোখন দেখা পাইহে মই গম পালোঁ ই আজি 2 মাহ আগতে আমাৰ জেলৰ পৰা পলাইছে। এতিয়া ইয়াতে ভাল হৈছে। তই কাক এংগেজমেণ্ট কৰিবলৈ ওলাইছ হা? এই ছোৱালীজনীক তই ধ্বংস কৰিবলৈ আহিছ চালা বদমাছ। ব'ল মোৰ লগত ব'ল। কি চোৰ বুলি ক'বলৈ আহিছে আপুনি হা? মোৰ ভাইটিক আপুনি চোৰ বুলি ক'বলৈ আহিছে? ক'ত সাহস পালে আপুনি চোৰ বুলি ক'বলৈ? সিটো এজন বিজনেছমেন হয় ন। আপুনি এইবিলাক কি ক'বলৈ ওলাইছে? আপোনাৰ তাতে কি প্ৰমাণ আছে সি যে চোৰ হয়? ভণ্টি নাটক নকৰিব দেই। এইটো জানো আপোনাৰে ভায়েক নহয় হা? এতিয়া এংগেজমেণ্ট কৰাবলৈ আনিছে। এইবিলাক কথা এইখন ঘৰে গম পায় নে নাপায়? খুৰী আপোনালোকে গম পায় নে নাপায় আপোনালোকৰ ছোৱালীজনী যে বিয়া দিবলৈ ওলাইছে? ব'ল তই থানালৈ, এতিয়াই পাবি তই থানাত কৈছোতো। ব'ল বুলি কৈছোঁ ভালে ভালে। এইবোৰ কি হ'বলৈ ওলাইছে ইনস্পেক্টৰ? এইবিলাক আপুনি কি কৰিবলৈ ওলাইছে? এয়াতো কমলাৰ সৰু ল'ৰা ৰাজীৱহে, ইয়াক আপুনি ক'লৈ নিব ওলাইছে? আৰু মাধুৰ ভায়েক কেনেকৈ হ'ল? ইয়াতো মাধুৰ ভায়েক নহয়, এয়া কমলাৰ মোৰ ফ্ৰেণ্ডৰ সৰু ল'ৰা হয়। কমলা তই একো নকওঁ কিয়? মই মানে কি ক'ম মাধু? তুমিয়ে কোৱা, আজি কোৱা। ঐ ব'ল। এইবোৰ আপোনালোকে এতিয়া নিজৰ মাজতে যি কৰে কৰি থাকক, খালি আমাক ইয়াক লৈ যাব লাগে। ই জেলৰ পৰা পলোৱা এটা কয়দী হয়। ব'ল। বৌ কৈ নিদিয়া কিয় এতিয়া সকলোবিলাক কথা? ইহঁতে এতিয়া একো নকয় বুজিছা। তুমি কোৱালৈকে ৰখি আছা, সকলোবিলাক কথা কৈ দিয়া। মা আপুনি এইবোৰ শুনি বিশ্বাস নহ'ব যে আপোনাৰ বোৱাৰীয়ে আপোনাৰ ছোৱালীৰ বিয়াখন ভাঙিবলৈ ওলাইছে। কিন্তু চাওক এতিয়া পুলিচে তাক ধৰি লৈ গ'ল নহয়। সি এটা মস্ত চোৰ ডকাবাজ হয়। কমলা খুৰীৰ পুতেক নহয়, সেইটো হ'ল মাধুৰ ভায়েক। এটা বদমাছ চোৰ হয় সি এটা, বুজিছে? বহুত দিন আগতে বহুতৰ ঘৰৰ পৰা চোৰ তোৰ কৰি সি জেলত সোমাই আছিলে, আৰু তাৰ পৰা পলাইহে সি মাধুহঁতৰ ঘৰ পালেহি। আৰু তাতে মাধু তাক আজি 2 মাহমানৰ পৰা তাতে ৰাখিছে, আৰু সেয়েহে মানুহবিলাকে তাক কমলাখুৰীৰ ল'ৰা বুলি ভাবে। আপোনালোকে সেইবোৰ গমেই নাপায়। আৰু মই সেইদিনা যে মাধু যে পাৰ্টি থকা বুলি কৈছিলে, সেইদিনা মই আহিব ওলাওঁতে আকৌ যে ঘূৰি গ'লোঁ যে, যাওঁতে মই মাধু আৰু তাৰ ভায়েকৰ কথাবিলাক সুধিহে গম পালোঁ সকলোবিলাক। আৰু গম পাই আহিয়ে মই অবিনাশ আৰু পখিলাক সকলোবিলাক কথা কৈছিলোঁ, আৰু সেই প্লেন মতেদি মই কালি পখিলাক ৰাজীৱক লগ ধৰিবলৈ কৈছিলোঁ, আৰু ফটো এখন তুলি কিনে সেইখন ফটো পুলিচক দিছিলোঁ। পুলিচে তাক ইমান দিনৰ পৰা বিচাৰি আছিলে, আৰু যেতিয়া ফটোখন পালে তেতিয়া সেইমতে আহি আমাৰ ঘৰ পালেহি। আৰু পখিলাক বিয়া কৰাই হেনো
কমলা খুৰীয়ে বহুত অত্যাচাৰ কৰিব। এইবিলাক কথা কালি মাধুৱে মোৰ আগত কৈছে, আপুনি অডিঅ'টো শুনি লওকচোন। ইমানবিলাক কথা কৈছে নহয়। পখিলা যদি সেইখন ঘৰলৈ বিয়া হয় নহয়, শেষ কৰি দিলেহেঁতেন তাইৰ জীৱন। আৰু মই এয়া কেতিয়াও হ'বলৈ নিদিওঁ, সেইকাৰণে মই এই প্লেনটো কৰিছিলোঁ। মা, আপুনি দুখ নকৰিব, আমাৰ পখিলাক এটা ভাল ল'ৰা চাই বিয়া দিম, আপুনি চিন্তা নকৰিব অকণো। কি কৰবি, তুমি এইবোৰ সঁচাকৈ কৈছানে? ইছ ৰাম, মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'লেহেঁতেন। কমলা, তই বাৰু এনেকুৱা এটা কৰিলি নে মোৰ লগত? হা, তোৰ কিহৰ বাৰু ইমান জেদ আছিলে মোৰ লগত এইবিলাক কৰিবৰ কাৰণে? হা, তই মোৰ ছোৱালীজনী বিয়া কৰাই নি তই ধ্বংস কৰিব খুজিছিলি। আৰু মাধু, ইমান বদমাছ পোৱালি তই। হা, ভালে এতিয়া দুইজনী মোৰ ঘৰৰ পৰা ওলা। মই গোটেই বাঢ়ি কৰি নিদিওঁতে এতিয়া মোৰ ঘৰৰ পৰা ওলা। সাদৰী বোৱাৰী দেখাবলৈ আহা? হা, এয়াহে আচল বোৱাৰী। এয়া হ'ল মোৰ বোৱাৰী কৰবী। এইজনী বোৱাৰী থাকোঁতে মোৰ ঘৰখনক কোনোৱে একো অনিষ্ট কৰিব নোৱাৰে। তাই সদায় মোৰ ঘৰখনৰ কাৰণে ঠাল হৈ থিয় দিব, বুজিলি নহয়? ভালে ওলা এতিয়া মোৰ ঘৰৰ পৰা, নহ'লে তহঁত দুয়োটাকে নি মই চোচৰাই কেনে পুলিচ থানা পামগৈ, বুজিলি নহয়? ওলা মোৰ ঘৰৰ পৰা। মা, দেখিলা নহয় এতিয়া মোৰ পচন্দ কেনেকুৱা? তুমিহে ইমান দিন একো বুজি পোৱা নাছিলা। সেইবাবে মই কোনোদিন যে একো মাত মতা নাছিলোঁ। সেইবাবেই মোৰ কৰবীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, তাই যে এদিন ভাল বোৱাৰী হৈ দেখাব বুলি। এতিয়া তুমি প্ৰমাণ পালা নহয়। অঁ বাবা, তোৰ পচন্দ একদম হীৰা হয়, হীৰা। মইহে ইমান দিন তাইক চিনিব পৰা নাছিলোঁ। কৰবী, আজিৰ পৰা এতিয়া তুমি যি মন যায় তাকে কৰিবা। মই তোমাক একোতে মানা নকৰোঁ, বুজিছা? তুমি আজিৰ পৰা মোৰ দ্বিতীয়জনী ছোৱালী হ'লা এজনী। পাৰা যদি মোক ক্ষমা কৰি দিবা। হ'ব দিয়ক মা, এতিয়া আৰু সেইবোৰ ক্ষমা গুচি থাকিব নালাগে। মই আপোনালোকক কোনোদিন একো বেয়াও পোৱা নাছিলোঁ। মোৰ লগত এতিয়া আমি বাহিৰতে এটা পাৰ্টি কৰি আহোঁ। যাবলৈ নাযায় কওক আকৌ। অঁ, বাহিৰত বোলা আমি চাৰিওটাই গৈ বাহিৰতে পাৰ্টি কৰোঁ আহোঁ গৈ পেলাই। তেনেহ'লে বন্ধু বান্ধৱীসকল, কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।